main resource person is Dr. Digonto Biswa Sharma, who is a professor of practice of Dibrugarh University. And I'm happy to announce that he has also been nominated as an adjunct faculty of the Department of Sanskrit of Guwahati University, and he has already accepted the offer of Guwahati University. We welcome Professor Sharma to the community of Guwahati University. And for today's lecture, the 36th of the series, we are again coming back to the weekend routine of Saturdays and Sundays, as per advice of Professor Digonto Biswa Sharma. We will see, suppose we see that our participants are more comfortable on Saturdays and Sundays, then we'll stick to this. But then if it turns out that the earlier schedule of Wednesday and Thursday is more comfortable, then perhaps with permission of our main resource person, Professor Digonto Biswa Sharma, we may go back to that schedule also. So without spending much time on the introduction, we request Professor Sharma to start today's proceedings. Thank you, Doctor. Thank you, Doctor. We are discussing an important subject pertaining to idea of nation and country. And what is that important idea? The idea of nation as a soul, and also objective view of nation as well as the subjective view of nation. Objective view of nation and subjective view of nation. Objective মানে কি? বস্তুনিষ্ঠ, বিষয়গত, বস্তুনিষ্ঠ, বিষয়গত। আৰু subjective মানে বিষয়গত, আত্মনিষ্ঠ, অন্তৰ্মুখী, আৰু খুব বেছি আত্মিক বুলিও ক'ব পাৰো আমি। আৰু এই বিষয়টো কেৱল মাত্ৰ ভাৰতবৰ্ষই কৈছে যে দেশ এটা আত্মাও, ভাৰতবৰ্ষৰ বাহিৰে আন কোনেও কোৱা নাই। কিন্তু এই যে দেশ এখন কি ধৰণে আত্মা হ'ব পাৰে, আমি দেশক মা বুলিও কৈছো। Can it be an objective idea? দেশক আমি মা বুলি কৈছো। মা জানো এটা বস্তুনিষ্ঠ, এখন এটুকুৰা ভূমি জানো মোৰ মা পাৰে হ'ব। So this ma is not definitely an objective idea. And পৃথিৱীৰ আন দেশে দেশক মা বুলি কোৱা নাই, ভূমিক মা বুলি কোৱা নাই, কেৱল মাত্ৰ ভাৰতবৰ্ষই কৈছে। আৰু আমি ইতিমধ্যেই সেই বিষয়ে আমি বহুত কেইটা পঢ়িছিলো, যেতিয়া আমি শ্ৰী তৰবিন্দই কৈছিলো, তেওঁ কৈছে যে মাদাৰ ইণ্ডিয়া ইজ নট এ পিচ অফ আৰ্ট। কি অদ্ভুত কথা। আমিতো দেশক ভূমি বুলি জানো, দেশক পাহাৰ বুলি জানো, পৰ্বত বুলি জানো, ভূমি বুলি জানো, দেশৰ চাৰিসীমা আছে, দেশৰ এটা শাসন ব্যৱস্থা আছে, আমি এইবোৰহে দেশ বুলি জানো। কিয়? Modern civilization, modern world is primarily a world dominated by European knowledge system. আৰু পশ্চিমীয়া জ্ঞান প্ৰণালীৰ দ্বাৰা সমগ্ৰ পৃথিৱী পৰিচালিত হৈছে এই 2025 চনৰ 16 ফেব্ৰুৱাৰীলৈকে, আজিৰ দিনটোলৈকে। ভাৰতৰ প্ৰতিখন বিশ্ববিদ্যালয় আনকি সগৌৰৱেৰে নিজৰ ৰাজনীতি বিজ্ঞান, সমাজতত্ত্ব এইবোৰত কোনো ভাৰতীয় জ্ঞান প্ৰণালীৰ কথা নাই। মই একেবাৰে মোক কোনোবাই হয়তো তাৰ দিব পাৰে, সমাজতত্ত্ব কওক, আমাৰ বুৰঞ্জী অধ্যয়নৰ প্ৰক্ৰিয়া কওক, আমাৰ সম্পূৰ্ণ we are 100%, not even 99.9%। কেৱল মাত্ৰ বিগত 10 বছৰৰ পৰা আমি ভাৰতীয় জ্ঞান প্ৰণালী we are trying to reimpose on educated India। আমি শিক্ষিত ভাৰতীয়ৰ মাজত আৰোপ কৰিব বিচাৰিছো, শিক্ষিত ভাৰতীয়ৰ মাজত। ইয়াত কৈছে শ্ৰী তৰবিন্দই তেওঁৰ যুৱতী পত্নীলৈ চিঠি লিখিছিল, একদম ব্যক্তিগত চিঠি, অন্তৰংগ চিঠি। কৈছে মোৰ 3টা পাগলামি আছে,
মই এটা পাগল, এই পাগলৰ লগত তুমি পাগলি হ'ব লাগিব। তিনিটা পাগলামি আছে। তিনিটা পাগলামিৰ আমি ৩ নম্বৰটো আলোচনা কৰিছিলোঁ। আজি মই বাৰু প্ৰথম দুটা পাগলামি তেওঁ কি কৈছিল, এগৰাকী ৩২ বছৰীয়া ৰাজ বিষয়াই ১৮ বছৰীয়া যুৱতী পত্নীক, কি অদ্ভুত কথা, য'ত নানা ধৰণৰ অন্য কথা পাতিব লাগিছিল। তেতিয়া তেওঁ দৰমহা ১৯০৫ চনৰ চিঠি, দৰমহা পাই আছিল ১৯০৫ চনত, তেতিয়া অলমষ্ট 1000 rupees per month। আৰু যুৱতী পত্নীলৈ সেই মাহত হেনো 10 টকা কমকে পঠাব লগা হৈছিল। কিয় 10 টকা কমকে পঠাব লগা হৈছিল তাতো প্ৰশ্ন উত্থাপিত হয়। তেনেহ'লে 1000 rupees ক'ত গৈছিল? ১৯০৫ চনৰ 1000 rupees মানে আজিৰ দিনটোৰ ইট উইল বি মোৰ দেন 2 crores। যদি আপুনি সোণৰ হিচাপত তুলনা কৰি চায়, ইট উইল বি মোৰ দেন 2 crores। আৰু তাৰ ব্যাখ্যা দিবলৈ যাওঁতে তেওঁ কৈছিল যে প্ৰথম পাগলামিটো কৈছিল যে মানুহে কয় যে ভগৱান আছে, আৰু কয় যে তেওঁ কৈছে যে যদি ভগৱান আছে তেনেহ'লে ভগৱানক পোৱাৰ এটা পথো আছে, আৰু সেই পথ যেতিয়ালৈকে মই উদ্ধাৰ কৰিব নোৱাৰিম, মই যেতিয়ালৈকে সেই পথ মই আৱিষ্কাৰ কৰিব পাৰিবই লাগিব। ১৮ বছৰীয়া যুৱতী পত্নীক লিখিছে সেইবোৰ কথা। আৰু এটা পাগলামি কি বুলি কৈছিল, 10 টকা তেওঁ কম দিব লগা হৈছে। কৈছে মোৰ 30 কোটিত, মোৰ পৰিয়ালৰ সদস্য 30 কোটি মানুহ। কি অদ্ভুত কথা, তেওঁৰ পৰিয়ালৰ মানুহ হেনো 30 কোটি। তেওঁ অকল পৰিবাৰৰ কথা চিন্তা কৰিব নোৱাৰে, ল'ৰা ছোৱালীৰ কথা। তেওঁৰ পৰিয়ালৰ সদস্য সংখ্যা হেনো 30 কোটি। কিন্তু তেওঁ চিঠিখনত লিখিছে যে মই অহা মাহত মই 10 টকাৰ সলনি 20 টকা পঠিয়াবলৈ যত্ন কৰিম। মই কেৱল আপোনালোকৰ কৌতূহল ক'ত পইচা খৰচ কৰিছিল আমি সেই বিষয়ে আজি ইয়াত আলোচনা নকৰো। আৰু তৃতীয় পাগলামিটো কৈছিল কি, যে যিটো সময়ত মানুহে দেশখনক পাহাৰ পৰ্বত নদী পথাৰ বুলি ভাবে, মই মোৰ দেশখনক মা বুলি ভাবো, আৰু মই সেইখন দেশৰ সন্তান। আৰু মোৰ মাৰ বুকুৰ ওপৰত যেতিয়া ৰাক্ষসে ৰক্তপান কৰিবলৈ উদ্যত হয়, মই তেতিয়া পত্নী পুত্ৰৰ সৈতে মই বিলাস কৰিব নোৱাৰো। গতিকে প্ৰথমবাৰ এটা ইণ্টিমেট অন্তৰংগ চিঠিত, আৰু এই চিঠিখন কাকো প্ৰকাশ কৰিবলৈ মানা কৰিছিল পত্নীক। কিন্তু চিঠিখন কেনেকে প্ৰকাশিত হ'ল? ১৯০৮ চনত যেতিয়া তেওঁ গ্ৰেপ্তাৰ হৈছিল, সিদিনা কলিকতাত পত্নী তেওঁৰ সৈতে আছিল, আৰু পুলিচে আহি সেই কাগজবোৰ জব্দ কৰিছিল। আৰু জব্দ কৰাৰ বাবে আমি আজি সেই চিঠিখনৰ বিষয়বস্তুৰ বিষয়ে জানিব পাৰিছো। আৰু বাকী যিবোৰ চিঠি দিছিল, কাৰণ তেওঁৰ পত্নী বৰোদাত শ্ৰী তৰবিন্দৰ সৈতে থকা নাছিল, তেওঁ প্ৰায় কলিকতাত আছিল। কিন্তু চিঠিৰে আদান প্ৰদান আছিল, অসংখ্য চিঠি আছিল। কিন্তু মৃণালিনী দেৱী খুব কম বয়সতে মৃত্যুমুখত পৰে, 30-31 বছৰ বয়সত। আৰু মৃত্যুৰ আগত তেওঁ দেউতাকক জনাই থৈ গৈছিল যে এই সমূহ চিঠি যাতে গংগাত উটুৱাই দিয়া হয়। কিয় উটুৱাই দিয়া হৈছিল, কিয় কৈছিল, আমি সেইবোৰ মানসিক কথাৰে আমি হাজাৰটা কথা কল্পনা কৰিব পাৰো। আৰু পিছত শ্ৰী তৰবিন্দৰ শহুৰেকে শ্ৰী তৰবিন্দৰ অনুমতি সাপেক্ষে সেই চিঠিবোৰ নদীত উটুৱাই দিছিল। কিন্তু এই চিঠিকেইখন বাচি গ'ল কিয়? যিহেতু পুলিচে বাজেয়াপ্ত কৰিছিল। গতিকে প্ৰথম ভাৰতবৰ্ষত তাৰ আগত বংকিম চন্দ্ৰই দেশক মা বুলি কৈছে, আৰু তাৰো আগত এখন নাটকত বেংগলত কৈছে। আমি সেই বিষয়ে গোটেই হিষ্ট্ৰী ইতিমধ্যে আলোচনা কৰিছো। তাত বংকিমে ভাৰতবৰ্ষক দুৰ্গাৰ সৈতে তুলনা কৰিছে, কালীৰ সৈতে তুলনা কৰিছে। আৰু তাৰো আগত অথৰ্ব বেদত ঋষি অথৰ্বাই কৈছে মাতা ভূমি পুত্ৰ অহং পৃথিৱা, মাতা ভূমি পুত্ৰ অহং পৃথিৱা। কিন্তু ভূমিক মা বুলি কিয় কয়, মই প্ৰসংগক্ৰমে কেতিয়াবা আলোচনা কৰিম। জননী বুলি বাৰু, আনকি আমি যে এই যে আমাৰ শ্ৰদ্ধেয় মাতৃকুলক আমি যে মা বুলি কওঁ, মাতৃ বুলি কওঁ, জননী বুলি কওঁ, আমাক জন্ম দিছে বাবে, ঠিক আছে, সেইটো অৰ্থত আমি শব্দৰ বুৎপত্তিটো জানিব পাৰিলো। কিন্তু মা বুলি কিয় কোৱা হয়, মা শব্দটো কেনেকে আহিল, আমি আমাৰ শ্ৰদ্ধেয় মাতৃসকলক মা বুলি কিয় কওঁ, মই সেই বিষয়েও কেতিয়াবা সুযোগ সুবিধা হলে মই কম।
কিন্তু ইয়াত যেটো মূল প্ৰশ্ন হৈছে যে দেশৰ আমি অবজেক্টিভ ভিউ এণ্ড সাবজেক্টিভ আইডিয়া এটা মই আপোনালোকক আইডিয়া দিবলৈ যত্ন কৰিছো কাৰণ এই প্ৰথমবাৰৰ বাবে শ্ৰী তৰবিন্দই মই শ্ৰী তৰবিন্দৰ বাহিৰে এৰিষ্টটল প্লেটো পৃথিৱীৰ এই 7.5 কোটি মানুহৰ ভূত অতীত আৰু বৰ্তমানত কোনো ৰাজনৈতিক কোনো ব্যাখ্যাকাৰে ডিসকভাৰী অফ নেশন সোল স্বদেশ আত্মাৰ আৱিষ্কাৰী যে আমি বিবেকানন্দক ভাৰত আত্মা বুলি কৈছো আত্মা বুলি ভাৰতৰ এটা ধাৰণা আছে বাট ইট ওয়াজ নেভাৰ এক্সপ্লেইন এই আত্মা কেনেকৈ হল ভাৰতবৰ্ষ ভাৰতটো ভূমি ভাৰত মানে শাসন ব্যৱস্থা কাৰণ আমাৰ পশ্চিমে আমাক এয়াই শিকাইছে গতিকে এই যে অবজেক্টিভ ভিউ আৰু সাবজেক্টিভ ভিউ কেনেকৈ অবজেক্টিভ ভিউৰ পৰা সাবজেক্টিভ ভিউলৈকে যেতিয়া আমি যাব পাৰিম তেতিয়াহে আমি আসল দেশপ্ৰেমিক হম এটা এদিন অলপ দিন আগতে মই এখন আলোচনা চক্ৰত ধ্ৰুপদী ভাষা বিষয়ক আলোচনা চক্ৰত মোৰ সহযোগী এজন বক্তা অসমৰ এটা জাতীয় অনুষ্ঠানৰ তেওঁ প্ৰাক্তন সভাপতি তেওঁ ধ্ৰুপদী ভাষাৰ বিষয়ে ব্যক্তিগতভাৱে অনেক অৱদান আগবঢ়োৱা বুলি দাবী কৰে নিজে তেওঁ ভাষণত এটা কথা কৈছিল যেটো কথা মই খোলনাই অস্বীকাৰ কৰিছো মই খোলনাই মই অগ্ৰাহ্য কৰিছো মোৰ আন এখন দিখৌমুখৰ বক্তৃতাত আপোনালোকে মোৰ এই ভাষণত আছে কিয় হৈছে তাৰ কাৰণ বিকজ তেওঁৰ ভাষাৰ সৈতে যেটো সম্বন্ধ অবজেক্টিভ ৰিলেচন কিন্তু মোৰ ভাষাৰ সৈতে যেটো ৰিলেচন সাবজেক্টিভ ৰিলেচন মোৰ ভাষাৰ সৈতে যেটো সম্বন্ধ আত্মিক বস্তুগত নহয় আত্মিক তেওঁ কৈছে যে ভাষা অসমীয়া ভাষাক যদি আমি জীবন্ত কৰি ৰাখিব বিচাৰো ভাষাটোৱে আমাক জীৱিকা দিব পাৰিব লাগিব অৰ্থাৎ ভাষাটোক আমি ব্যৱসায়িকভাৱে এটা উপযুক্ত ভাষালৈকে ৰূপান্তৰিত কৰিব লাগিব মই অস্বীকাৰ কৰা নাই ভাষা কেৱল ব্যৱসায়িক ভাষাৰ বাবেই অৰ্হতা সম্পন্ন নহয় দৰ্শন সাহিত্য শিল্প বিজ্ঞান সকলোৰে বাবে অসমীয়া ভাষাক উপযুক্ত কৰিব লাগিব তাৰ প্ৰকাশিকা শক্তি কিন্তু যদি মোৰ ভাষাই মোক জীৱিকা দিব নোৱাৰে তেনেহলে মই মোৰ ভাষাটোক ত্যাগ কৰিম নেকি নকৰো ত্যাগ মোৰ মায়ে যদি মোক খুৱাব নোৱাৰে মই মোৰ মাক ত্যাগ কৰিম নেকি আৰু তেওঁ সেইখিনি যুৱক সমাজৰ ওচৰত সেই ধৰণৰ পৰামৰ্শ দিছে এণ্ড আই হেভ ৰিজেক্টেড আই হেভ প্ৰটেষ্টেড যদিও সিদিনাখন প্ৰটেষ্ট কৰাৰ মোৰ সময় নাছিল এই যে জাৰ্মান সকলে যে এতিয়া সংস্কৃত পঢ়ে সংস্কৃতে তেওঁলোকক অন্ন বস্ত্ৰৰ যোগান ধৰিছে নেকি সেইভাবে সংস্কৃত পঢ়ে নেকি তেওঁলোকে সংস্কৃত পঢ়ে নেকি এই যে কালিদাস ভৱভূতি ভৰ্তিহুৰীৰ দিনত সংস্কৃত ভাষা সমৃদ্ধ হৈছিল তেতিয়া সংস্কৃতে কালিদাস ভৱভূতি ভৰ্তিহুৰীক জীৱিকা প্ৰদান কৰিছিল নেকি এই যে ধ্ৰুপদী ভাষাৰ আমি মৰ্যাদা পালো হেয়া 2024 চন 2021 চনৰ উপন্যাস প্ৰবন্ধৰ বাবে উপন্যাস গল্প কবিতাৰ বাবে অসমীয়া ভাষাই ইয়াত ধ্ৰুপদী ভাষাৰ মৰ্যাদা পোৱা নাই তাৰ বাবে মৰ্যাদা পাইছে আধুনিক ভাৰতীয় ভাষাৰ কিন্তু ধ্ৰুপদী মৰ্যাদা যে আমি পাইছো ধ্ৰুপদী যুগত আমাৰ কন্ট্ৰিবিউশনৰ বাবে ধ্ৰুপদী যুগত কোনে কন্ট্ৰিবিউট কৰিছিল আমাৰ বৈষ্ণৱ ধৰ্ম আমাৰ যিসকল মহাপুৰুষ আছিল অতীতত কৰা কৰ্মৰ বাবে অসমীয়া ভাষাই 2024 চনত ধ্ৰুপদী ভাষাৰ মৰ্যাদা পাইছে অৰ্থাৎ আমি অসমীয়া ভাষাক ধ্ৰুপদী ভাষালৈকে ৰূপান্তৰিত কৰোতে ধ্ৰুপদী ভাষা কিন্তু ব্যৱসায়িক ভাষা নাছিল তাৰ অৰ্থ এইটো নহয় যে ভাষাক মই ব্যৱসায়িক ভাষা হিচাপেও ৰূপান্তৰিত কৰিব পাৰিব লাগিব অকল ব্যৱসায়িক নহয় একেবাৰে আমি যে আমি কলেজ মহাবিদ্যালয়ত সেমিনাৰ পেপাৰ দিও সেমিনাৰ পেপাৰতো অসমীয়া ভাষাক প্ৰয়োগ কৰিব পাৰিব লাগিব আমি বিজ্ঞান লিখোতে সাহিত্য লিখোতে আমাৰ দৰ্শন বিজ্ঞান সাহিত্য শিল্প ব্যৱসায় সকলোতে ভাষাটোক উপযুক্ত কৰিব লাগিব কিন্তু ব্যৱসায়িকভাৱে যদি মোৰ ভাষাটোৱে যদি ব্যৱসায়িকভাৱে যদি বা মোৰ ভাষাটোৱে মোক যদি জীৱিকা দিব নোৱাৰে তেতিয়াও মই মোৰ ভাষাত I will not reject I will continue to worship মোৰ ভাষাই মোক অন্নৰ যোগান ধৰিব পাৰক বা নোৱাৰক কাৰণ I have মোৰ বিষয়গত একাত্মতা আছে I have subjective relationship with my language because মোৰ বাবে language is something atmic something অন্তৰ্মুখী চেতনা এটা কেৱল মাত্ৰ বস্তুগত নহয় কেৱল মাত্ৰ মোৰ ভাৱ প্ৰকাশৰ এটা স্থূল মাধ্যম নহয় ই মোৰ সমগ্ৰ অস্তিত্বৰ হেতু গতিকে আমি এই ধৰণে যে কিয় কাৰণ বিগত 500 বছৰ জুৰি বিগত 500-600 বছৰ জুৰি বিশেষকৈ উদ্যোগ বিপ্লৱৰ পিছৰ পৰা আমি এই পাশ্চাত্যৰ জ্ঞান প্ৰণালীৰ দ্বাৰা
আমি নিজকে শিক্ষিত কৰি তুলিছো আৰু পাশ্চাত্যৰ সমগ্ৰ ধাৰণা অবজেক্টিভ বস্তুনিষ্ঠ আমিও যে মিটিঙত শপত খাওঁ বস্তুনিষ্ঠ বিজ্ঞান মনস্ক হ'ব লাগিব বস্তুনিষ্ঠ বিজ্ঞান মনস্ক কিন্তু এবাৰো আমি নিজক আমি নুসুধো এই বিজ্ঞান মনস্ক মানেনো কি বস্তুনিষ্ঠ মানেনো কি আমি আত্মনিষ্ঠ কিয় নহম আমাক বস্তুনিষ্ঠও হম সময় সাপেক্ষে আমি আত্মনিষ্ঠও হম সময় সাপেক্ষে আমি সাবজেক্টিভও লাগিব হ'ব সময় সাপেক্ষে আমি আপোনাৰ অবজেক্টিভও হম কিন্তু দেশৰ ক্ষেত্ৰত আমি সেইভাবে আলোচনা কৰিছিলো যে ভাৰতবৰ্ষই কৈছে দেশ এটা আত্মা কিন্তু বাট হোৱাট ইজ আত্মা আমি সেইখিনি বস্তু আমি ব্যাখ্যা কৰি আছো আৰু এই যে বিষয়গত ধাৰণা অৰ্থাৎ অবজেক্টিভ মানে হল বিষয়গত আৰু সাবজেক্টিভ মানে হল বিষয়গত কেনেকে কেতিয়াৰ পৰা কি ধৰণে কাৰণ অকল মহাৰিষিৰ এই তেওঁৰ হিউম্যান সাইকেল গ্ৰন্থখনৰ দি ডিসকভাৰী অফ এজ এ ডিসকভাৰী অফ নেশন সোল স্বদেশ আত্মাৰ আৱিষ্কাৰ তাৰ বাহিৰে মই ভাবো পৃথিৱীত অন্তত 2025 চনৰ 16 ফেব্ৰুৱাৰীলৈকে কতো দেশ কিয় আত্মা দেশ কিয় মাতৃ দেশৰ এই বিষয়গত ধাৰণা মানে কি এনে ধৰণৰ কথা আন কৰবাত আলোচনা হৈছে বুলি এটলিষ্ট পাৰ্সনেলি আই এম নট এৱেৰ গতিকে আমি আলোচনা কৰি আছিলো যে সমাজ কি সমাজ ব্যক্তি আৰু দেশ কি শ্ৰী অৰবিন্দই তিনিটাৰ ক্ষেত্ৰতে একেই বাক্য ব্যৱহাৰ কৰিছে কৈছে ইন্ডিভিজুৱেল কি কৈছে ইন্ডিভিজুৱেল ইজ এ লিভিং পাৱাৰ অফ ইটাৰনেল ট্ৰুথ শাশ্বত সত্যৰ জীৱন্ত শক্তি আকৌ কৈছে সমাজ মানে কি কৈছে সমাজ মানেও লিভিং পাৱাৰ অফ ইটাৰনেল ট্ৰুথ আকৌ তাৰ পিছত নেশন মানে কি কৈছে নেশনো কৈছে লিভিং পাৱাৰ অফ দি ইটাৰনেল ট্ৰুথ তিনিটাৰ ক্ষেত্ৰতে একেই বাক্যাংশ ব্যৱহাৰ কৰিছে এই লিভিং পাৱাৰ মানে হল সোল আত্মা লিভিং পাৱাৰ অফ ইটাৰনেল ট্ৰুথ শাশ্বত সত্যৰ জীৱন্ত শক্তি কেৱল মাত্ৰ ক্ষণস্থায়ী ক্ষণভংগুৰ আমি মন প্ৰাণ শৰীৰ নহয় গতিকে আমি প্ৰথমতে আমি অধ্যয়ন কৰিছিলো যে দেশ এটা আত্মা নেশন ইজ অলসো এ সোল যদি কি আত্মা যেনেকে মানুহৰ এটা আত্মা থাকে মানুহৰ মন থাকে শৰীৰ থাকে প্ৰাণ থাকে তেনেহলে দেশৰো শৰীৰ মন প্ৰাণ থাকিব লাগিব গতিকে আমি তাৰ পিছৰ পৰ্যায়ত আমি আলোচনা কৰিছিলো এই সাদৃশ্যটোৰ স্বৰূপ যে ব্যক্তিৰ সৈতে সমাজ আৰু ৰাষ্ট্ৰৰ সাদৃশ্যটো ক'ত তেতিয়া আমি আলোচনা কৰিছিলো কৈছে যে সাদৃশ্যটো সকলো ক্ষেত্ৰতেই আছে বুলি আমি আলোচনা কৰিছিলো কিয় কৈছে যে এইটো সাদৃশ্যতকৈও কিছু ওপৰৰ বস্তু নট অনলি সাদৃশ্য নট অনলি প্যাৰেলেল তাতকৈও অধিক কিবা কৈছে কি যে উভয়ৰ যেটো আসল প্ৰকৃতিৰ অভিন্নতা বুলি কৈছে ইট ইজ এ ৰিয়েল আইডেন্টিটি অফ নেচাৰ দুটাৰ মাজত একেই প্ৰকৃতি অভিন্ন প্ৰকৃতি আছে তেনেহলে পাৰ্থক্য ক'ত মাত্ৰ দেয়াৰ ইজ অনলি ওৱান ডিফাৰেন্স বিটুইন ইন্ডিভিজুৱেল এণ্ড নেশন অৰ সোসাইটি ইন্ডিভিজুৱেলৰ ক্ষেত্ৰত মাই সোল ইজ ইন্ডিভিজুৱেল সোল ব্যষ্টি আত্মা আৰু যদি সমাজ হ'ব লাগে যদি ৰাষ্ট্ৰ হ'ব লাগে তেনেহলে মাই সোল ইজ দেন আমাৰ জাতিৰ সোল সমাজৰ সোলটো হল সমষ্টি আত্মা কিন্তু এই সমষ্টি আত্মা আৰু ব্যষ্টি আত্মা দুটাৰ মাজত কোনো পাৰ্থক্য নাই পাৰ্থক্য ইমানে সমষ্টি আত্মা আৰু ব্যষ্টি আত্মা কি বস্তু লিভিং পাৱাৰ অফ দি ইটাৰনেল ট্ৰুথ সমষ্টি আত্মাও লিভিং পাৱাৰ অফ দি ইটাৰনেল ট্ৰুথ দুটাৰ কম্পোনেন্টস উপাদান ইটাবালিশীল একেই দুটা একেই বস্তু অৰ্থাৎ ব্যক্তি আৰু ৰাষ্ট্ৰ একেই বস্তু আপোনালোক আচৰিত হ'ব এই কথাবোৰ আমি ৰাজনীতি বিজ্ঞানৰ কিতাপত আমি পঢ়িবলৈ নাপাওঁ কিয় কাৰণ ৰাজনীতি বিজ্ঞানৰ কিতাপ 100% পশ্চিমীয়া জ্ঞান প্ৰণালীৰ দ্বাৰা বিধৌত কিন্তু মই ইয়াত এটা সাধাৰণ আপোনালোকক অটল বিহাৰী বাজপেয়ী যদিও অটল বিহাৰী বাজপেয়ীৰ এই যেটো ভাৰতবৰ্ষৰ বিষয়ে কোৱা কথা মই ইয়াৰ আগতো এদিনমান উল্লেখ কৰিছিলো যদি আপুনি মা শ্ৰী অৰবিন্দই যিবোৰ কথা কৈ গৈছে তাৰেই এটা আন ধৰণে তেওঁ অলপ ব্যাখ্যা কৰিছে কিন্তু তাত এটা তেওঁ শব্দ ব্যৱহাৰ কৰিছে কৈছে কি কৈছে ইহ তৰ্পণ কি ভূমি হে ভাৰতবৰ্ষৰ বিষয়ে কবলৈ গৈ কৈছে ইহ তৰ্পণ কি ভূমি হে ইহ अर्पण की भूमि है इसका कंकर कंकर शंकर है इसका कंकर कंकर शंकर है কি অদ্ভুত কথা পৃথিৱীৰ আন দেখে জানো কৈছে কংকৰ কংকৰ শংকৰ হে কংকৰ মানে পাথৰ হিন্দী কৈছে ইয়াৰ পাথৰে পাথৰে শংকৰ অৰ্থাৎ শিৱ আছে ইতিমধ্যে আমি শ্ৰী মায়ে এই যে একেবাৰে ঋগবেদত ভাৰতবৰ্ষক দেৱতা বুলি সম্বোধন কৰিছে তাৰ পিছত কৈছে কি যে ভাৰত জমিন কা টুকৰা नहीं যেটো শ্ৰী অৰবিন্দই আগেই কৈ গৈছিল তেলে ভাৰত কি কৈছে জিতা জাগতা ৰাষ্ট্ৰ পুৰুষ হে जीता जगता राष्ट्र पुरुष
জিতা জাগতা ৰাষ্ট্ৰপুৰুষ জীৱন্ত ৰাষ্ট্ৰপুৰুষ আৰু তাৰ আগত আমি যেতিয়া ইয়াত অধ্যয়ন কৰিছিলো শ্ৰী মায়ে কি কৈ গৈছিল মায়ে কৈছিল কিমান সাহসেৰে আজিৰ পৰা 100-150 বছৰ আগেই কৈছে শ্ৰী মায়ে কৈছিল India is not the earth, rivers and mountains of this land. তাহলে ইন্ডিয়া কি কৈছে India is a living being. India is a living being বুলি কৈছে জীৱন্ত সত্তা as much living as Shiva is a god. Shiva যি ধৰণে god কৈছে if she likes she can manifest in human form. কৈছে আনকি নিজকে মানৱ ৰূপত ভাৰতবৰ্ষই নিজক অভিব্যক্ত কৰিবলৈ পাৰে all these are not objective idea নহয় এইবোৰ বস্তুনিষ্ঠ এইবোৰ ধাৰণা নহয় এইবোৰ আত্মনিষ্ঠ ধাৰণা অন্তৰ্মুখী ধাৰণা মনস্তাত্ত্বিক ধাৰণা সাবজেক্টিভ আইডিয়া বিষয়গত গতিকে এই যে একেবাৰে আধুনিক ক্ষেত্ৰত কবি অটল বিহাৰী বাজপেয়ীয়ে এই কথা আমাৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ নহয় কবি অটল বিহাৰী বাজপেয়ীৰ কথা লিখিছিল কৈছিল ভাৰত জমিন কা টুকৰা नहीं जीता जागता राष्ट्र पुरुष है हिमालय इसका मस्तक है गौरी शंकर शिखा है कश्मीर की रीढ़ है पंजाब और बंगाल दो विशाल कंधे है विंध्याचल कटी है नर्मदा करधनी है पूर्वी और पश्चिमी घाट दो विशाल जंगाए है कन्याकुमारी इसके शरण है सागर इसके पग पखरता है पाबस के काले काले मेघ इसके कुंतल केस है 7 सूरज इसकी आरती उतारते हैं यह बंधन की भूमि है अभिनंदन की भूमि है यह तर्पण की भूमि है यह अर्पण की भूमि है इसका कंकर कंकर शंकर है इसका बिंदु बिंदु गंगा जल है हम जिएंगे तो इसके लिए मरेंगे तो इसके लिए আৰু এই কথাখিনি যেতিয়া আমাৰ ঊনবিংশ আমাৰ পঞ্চদশ আমাৰ শতিকাৰ আজিৰ পৰা 500 বছৰ 600 বছৰ আগতে অসমৰ প্ৰতিগৰাকী বৈষ্ণৱ মহাপুৰুষে যেটো ভাৰত বন্দনা গাই থৈ গৈছে ভাৰতক গৰিমামণ্ডিত কৰিছে তেওঁলোকৰ আধ্যাত্মিক সৃষ্টিৰ পাতে উইদাউট এনি ৰিজন যেটো সময়ত সেই সময়ত ভাৰতবৰ্ষৰ বাকি পশ্চিম উত্তৰ দক্ষিণ বিৰল এই যে ভাৰতক এই যে বিকজ হোৱাই যে ভাৰত পুণ্যভূমি কিন্তু অবজেক্টিভ ধাৰণা মতে এটা জাতি কি ভূমি এটা শাসন ব্যৱস্থা তাৰে কিছু মানুহ এই ধৰণ মিলিয়ে এটা জাতি সৃষ্টি হয় আনকি সীমাৰো হ্ৰাস বৃদ্ধি হৈ থাকে বিভিন্ন যুদ্ধ হয় চুক্তি হয় আৰু সেইভাবে আমাৰ কিছুমানৰ বাবে বাংলাদেশ আজি এখন পৃথক ৰাষ্ট্ৰ পাকিস্তান পৃথক ৰাষ্ট্ৰ মোৰ অন্তত জীৱনকালত মই বাংলাদেশ পাকিস্তানক মই কেতিয়াও পৃথক ৰাষ্ট্ৰ বুলি মানি নলওঁ ঠিক আছে ৰাজনৈতিকভাৱে সেইখিনি ভূমিৰ মাজত ৰাজনৈতিক এটা আন শাসন ব্যৱস্থা হৈছে কিয় শ্ৰী মায়ে কৈ গৈছে ভাৰতৰ আত্মা এক আৰু অবিভাজ্য আত্মা cannot be divided শাসন ব্যৱস্থা বেলেগ পাৰে হ'ব আৰু সেইভাবে শ্ৰী অৰবিন্দই 14 আগষ্ট 1947 চনত তিৰুচিল্লাপল্লী ৰেডিঅ' চেণ্টাৰৰ জৰিয়তে যেটো বাণী দিছিল ভাৰতবাসীক কৈ গৈছিল ডোন্ট একসেপ্ট দিস ফ্ৰীডম এজ দি পাৰ্মানেন্ট সলিউশন কৈছে মাত্ৰ সাময়িক ব্যৱস্থা বুলি লবা এই অখণ্ডিত স্বাধীনতা কেৱল সাময়িক ব্যৱস্থা বুলি গ্ৰহণ কৰিব কৈছিল আৰু সেই কথা আপোনালোকে তেওঁৰ জাতিৰ উদ্দেশ্যে দিয়া যেটো স্বাধীনতা দিৱসৰ নেহেৰুৰ তথাকথিত ট্ৰাইজ টু ডেষ্টিনি ভাষণৰো 6-7 ঘণ্টা আগেই ব্ৰডকাষ্ট হৈছিল গতিকে এই যে আমাৰ অবজেক্টিভ ধাৰণা সেই বিষয়ে মই কবৰ বাবে এই কথাৰ অৱতাৰণা কৰিছো তেনেহলে কৈছে যে পাৰ্থক্যটো কেৱল মাত্ৰ ইন্ডিভিজুৱেল হল ইন্ডিভিজুৱেল আত্মা আৰু সমষ্টি হল ৰাষ্ট্ৰ বা সমাজ বা জাতি হল সমষ্টি আত্মা পাৰ্থক্য মানে কিন্তু দুটা আত্মা একই উপাদানৰ দ্বাৰা গঠিত শাশ্বত সত্যৰ জীৱন্ত শক্তি আৰু কিয় আৰু কৈছে যে দেশৰ শাৰীৰ সত্তা অৰ্থাৎ দেশৰ যেটো ফিজিক্যাল বিইং মানুহৰ ফিজিক্যাল বিইং কাৰ দ্বাৰা গঠিত হয় কিছুমান অবচেতন কোষৰ দ্বাৰা সেল অৰ্থাৎ ভাইটেল সাবকনসিয়াস সেলৰ দ্বাৰা আমাৰ যেটো অংগ প্ৰত্যংগ বিলাকৰ দ্বাৰা আমাৰ যেটো শৰীৰ সত্তা গঢ়ি উঠিছে কিন্তু দেশখনৰ শৰীৰ সত্তা কাৰ দ্বাৰা গঢ়ি উঠিছে কৈছে দেশখনৰ শৰীৰ সত্তা গঢ়ি উঠিছে বহু সংখ্যক আংকিক আত্মসচেতন মননশীল ব্যক্তিৰ দ্বাৰা গঠিত অৰ্থাৎ উই অল কনস্টিটিউট কিন্তু অকল আমিই নহয় ইয়াৰ কেৱল এতিয়া আমি শাৰীৰ সত্তাটোৰ বিষয়ে ক'বলৈ গৈ আছো ইয়াৰ তাৰ মানসিক সত্তাটো ইয়াৰ যেটো প্ৰাণিক সত্তা সেইবোৰ আমি কম পিছত গতিকে কেৱল মাত্ৰ বৰ্তমান যেটো শাৰীৰ সত্তাৰ মূল কম্পোনেন্টটো হল কৈছে যে বহু সংখ্যক আংকিক আত্মসচেতন মননশীল ব্যক্তিৰ দ্বাৰা গঠিত
অৰ্থাৎ আপোনাৰ মোৰ দ্বাৰা গঠিত আৰু আমি কৈছে যে আত্মসচেতন মননশীল ব্যক্তি কিন্তু আংশিকভাৱে আত্মসচেতন আমি ফুললি সেলফ কনসিয়াস নহয় যদিও আমি দাবী কৰো ফুললি সেলফ কনসিয়াস বুলি তেনেহলে কৈছে তাৰ পিছত আমি আলোচনা কৰিছিলো এই যে প্ৰথম অৱস্থাত যেতিয়া আমাৰ দেশৰ বিষয়ে যেটো ধাৰণা হয় আমিতো প্ৰথমতে আমাৰ দেশৰ ধাৰণা নাছিল মানুহ অঘৰি আছিল ঘুৰি ফুৰিছিল গতিকে প্ৰথম যেতিয়া লাহে লাহে যেতিয়া বিৱৰ্তিত হয় গোটেই বস্তুবোৰ পৃথিৱীত বিৱৰ্তনৰ বিষয় বস্তু প্ৰথম অৱস্থাত হেবোৰ অমাৰ্জিত আদিম আৰু কৃত্ৰিম যেন লাগিছিল কাৰণ প্ৰথমতে যেতিয়া জাতিৰ যেটো ধাৰণা এই সমষ্টিগত চৈতন্যৰ যেটো ধাৰণাৰ যেটো ৰূপ হি যি গ্ৰহণ কৰে হেবোৰ খুব অমাৰ্জিত থাকে আদিম থাকে আৰু একেবাৰে কৃত্ৰিম লাগে কিয় তাৰ সন্মুখৰ তাৰ প্ৰত্যাহ্বান বহুত সন্মুখত কি প্ৰত্যাহ্বান কৈছে যে তৰল ধৰ্মী পদাৰ্থ ইমান ফটককে সংগঠিত কৰা টান কিয় তৰল ধৰ্মী কাৰণ আংশিক মননশীল সত্তাৰ দ্বাৰা গঠিত আংশিক আত্মসচেতন মননশীল সত্তা মনটো তৰল বস্তু কিন্তু এটা মানুহৰ ক্ষেত্ৰত অংগ প্ৰত্যংগৰ দ্বাৰা মানুহক ইন্ডিভিজুৱেল আপোনাৰ অৰ্গানাইজ কৰাটো সহজ কিন্তু যেতিয়া সমষ্টি আত্মা হ'ব কাৰণ বহু সংখ্যক কি বুলি কৈছে বহু সংখ্যক আংশিক আত্মসচেতন মননশীল ব্যক্তিৰ দ্বাৰা গঠিত গতিকে কৈছে যে নিজক বিচাৰি পাবৰ বাবে সমষ্টি যেটো কনসিয়াসনেস সমষ্টি যেটো সত্তা সমষ্টি যেটো আত্মা তাক অধিক সময় লাগে কিয় অধিক সময় লাগে কাৰণ কৈছে যে এই জাতি বা সমাজ কৈছে অধিকতৰ তৰল ধৰ্মী আৰু সহজতে সংগঠিত নহয় তৰল ধৰ্মী কিয় তৰল ধৰ্মী কাৰণ আমিবোৰ তৰল ধৰ্মী মন তৰল ধৰ্মী আৰু তাৰ পিছত কৈছে যেতিয়া এই যে অস্পষ্ট হৈ থাকাৰ পিছত লাহে লাহে যেতিয়া সেই পৰ্যায়টো অতিক্ৰম আমি কৰো সেই পৰ্যায়টো যেতিয়া অতিক্ৰম কৰো প্ৰথম যেটো সুনিশ্চিত আত্মসচেতনতা অৰ্থাৎ যেটো জাতি দেশৰ বিষয়ে যেটো প্ৰথম সুনিশ্চিত ধাৰণা আমাৰ সন্মুখলৈ আহে সেইটো কৈছে বিষয়ীগত নহয় আত্মিক ধাৰণা নহয় আত্মনিষ্ঠ নহয় অন্তৰ্মুখী নহয় কি এটা বহিৰ্গত ধাৰণা কৈছে বস্তুনিষ্ঠ ধাৰণা অবজেক্টিভ নট সাবজেক্টিভ প্ৰথম অৱস্থা প্ৰথমতে একেবাৰে অমাৰ্জিত আদিম আৰু কৃত্ৰিম তাৰ পিছত কিছু পৰিমাণে ডেফিনিট এটা ৰূপ গ্ৰহণ কৰে যেটো আমাৰ সমষ্টিৰ ধাৰণা যেটো কিন্তু তেতিয়াও কৈছে এই সমষ্টিৰ ধাৰণাটো নট বিষয়ীগত নহয় আত্মনিষ্ঠ নহয় অন্তৰ্মুখী নহয় মনস্তাত্ত্বিক নহয় আত্মিক নহয় ই বস্তুনিষ্ঠ অবজেক্টিভ বিষয়গত আৰু কৈছে যে যদি তাৰ কোনোবাটো অংশত যদি কিবা মনস্তাত্ত্বিক ধাৰণা আছেও হেবোৰ খুব কৈছে যে খুব সুপাৰফিচিয়েল বুলি কৈছে সুপাৰফিচিয়েল লুজ এণ্ড ভেগ বুলি কৈছে সুপাৰফিচিয়েল লুজ এণ্ড ভেগ যদি অলপ যদি তাৰ অন্তৰালত যদি এই আত্মিক ধাৰণা মনস্তাত্ত্বিক ধাৰণা যদি বিকশিত হৈছেও তেতিয়া বা যদি বিৱৰ্তিত হৈছেও হেবোৰ খুব সুপাৰফিচিয়েল অৰ্থাৎ একেবাৰে উপৰুৱা হৈ থাকে আৰু লুজ আৰু ভেগ হৈ থাকে বুলি কৈছে অসংলগ্ন হৈ থাকে আচ্ছা তাৰ পিছত তেনেহলে এই যে অবজেক্টিভ ধাৰণা মানে কি প্ৰথম আমাৰ দেশ সম্পৰ্কে ধাৰণাটো অবজেক্টিভ ধাৰণা হয় সেইকাৰণে প্ৰথম অৱস্থাত আমি দেশ বুলি ক'লে যেতিয়া যে মোৰ বাবে যেতিয়া মই কেতিয়াবা সভাত যেতিয়া কওঁ যে উইদাউট বেদ উপনিষদ গীতা ইণ্ডিয়া ডাজ নট এক্সিষ্ট এনে ধৰণৰ কথা ক'লে আমাৰ আধুনিক শিক্ষিত মানুহ একেবাৰে বিপাঙত পৰে কি কথা কয় বেদ উপনিষদ গীতা গুচি গ'লে ভাৰতবৰ্ষ নাথাকিব কাৰণ মোৰ ভাৰতবৰ্ষৰ লগত যেটো সম্পৰ্ক ইট ইজ মোৰ দেন অবজেক্টিভ ইট ইজ এ আত্মিক ধাৰণা ইট ইজ এ কনসিয়াসনেস ইণ্ডিয়া ফৰ মি ইজ এ কনসিয়াসনেস এটা চৈতন্য এটা আত্মা এটা আত্মিক ধাৰণা কিন্তু আমাৰ সাধাৰণভাৱে মানুহৰ ধাৰণাটো কি প্ৰথম অৱস্থাত যেটো ধাৰণা হয় কি ধাৰণা which centers round it geographical তাৰ ভূগোলৰ চতুৰ্দিকে আমাৰ প্ৰথম দেশ সম্পৰ্কে ধাৰণাটো আমাৰ সংগঠিত হয় কৈছে ইটস মোস্ট আউটৱাৰ্ড এণ্ড মেটেৰিয়েল এছপেক্ট এই যে যেটো জিওগ্ৰাফি হেতু দলিয়াই পেলাব লগা বিষয় নহয় কিন্তু বাট ইট ইজ মোস্ট আউটৱাৰ্ড এণ্ড মেটেৰিয়েল এছপেক্ট কি বুলি কৈছে যে আমাৰ যেটো আমাৰ প্ৰথম যেটো আমাৰ ভাৱপ্ৰবণ ধাৰণা দেশ জাতি সম্বন্ধে যেটো আমাৰ ধাৰণা হয় হেতু ভৌগোলিক মানে কি বাহ্যিক আৰু জড় যেটো দেশৰ যেটো মোস্ট একেবাৰে স্থূলতম যেটো দিশ জড়তম যেটো দিশ একেবাৰে মেটেৰিয়েল এণ্ড আপোনাৰ কি যে মানে আউটৱাৰ্ড বহিৰ্মুখী আৰু সেইটোৰ তেনেহলে মিনিং কি যদি উদাহৰণ হ'লে কৈছে যি দেশত আমি বাস কৰো সেই দেশৰ প্ৰতি আমাৰ আবেগ আৰু সেই দেশ কি সেই দেশ আমাৰ পিতৃপুৰুষৰ দেশ
আমাৰ জন্মভূমি ইংৰাজীত কৰবাত কৈছে কান্ট্ৰি পেট্ৰিয়া ভেটাৰলেণ্ড আৰু সেইভাবে ৰামে যেতিয়া ৰামায়ণত কৈছিল জননী জন্মভূমিস্ব মাতৃভূমিস্ব বুলি কোৱা নাই জননী জন্মভূমিস্ব বুলি কৈছে that was objective idea শ্ৰীকৃষ্ণৰ সময়ত আহি সাবজেক্টিভ ধাৰণালৈ আমি লাহে লাহে যাবলৈ ধৰিছো কিন্তু প্ৰথমতে কৈছে প্ৰথম অৱস্থাত it was objective idea যদিও তাৰ আগত গীতাত subjective ধাৰণা objective ধাৰণা both are there but in a seed form বিজাকাৰে সেইবোৰ ব্যাখ্যা কৰাই দায়িত্ব হল পৰৱৰ্তী যুগৰ আধুনিক যুগৰ ঋষিসকলৰ গতিকে আমাৰ প্ৰথমতে যেটো অবজেক্টিভ ধাৰণা হৈছে এইটো সাবজেক্টিভ ধাৰণা নহয় আত্মিক নহয় মনস্তাত্ত্বিক নহয় কিন্তু অবজেক্টিভ বুলি যদি আপোনাক কোতে অবজেক্টিভ মানে কি যে আমি যি দেশত জন্মগ্ৰহণ কৰিছো সেইখন আমাৰ পিতৃপুৰুষৰ দেশ আমাৰ জন্মভূমি ইংৰাজীত কৈছে কান্ট্ৰি পেট্ৰিয়া ভেটাৰলেণ্ড ইত্যাদি আমাৰ সেই ধৰণে প্ৰথম যেটো সচেতনতা সমষ্টি সচেতনতা যেটো আহে এই আমাৰ অবজেক্টিভ ধাৰণাৰ দ্বাৰা আহে আৰু তাৰ পিছত কৈছে যেতিয়া আমি আৰু তেতিয়া আমি বুজো যে লাহে যেতিয়া আমি বুজিবলৈ দিৰো নহয় দেশৰ যেটো ভূগোল এইটো এটা কেৱল খোলা মাত্ৰ কৈছে এটা সেল হামুকৰ যেনেকে বাহিৰৰ খোলাটো কৈছে যে দেশৰ ভূগোলটো কেৱল এটা খোলা মাত্ৰ খোলা হয় কিন্তু শ্ৰী অৰবিন্দই লগে এটা কথা কৈছে যদিও সত্য অতি জীৱন্ত এটা খোলা বুলি কৈছে ইংৰাজীত কৈছে দো এ ভেৰি লিভিং সেল ইনডিড কিন্তু আমাৰ লাহে ধাৰণা হয় যে ইয়াৰ এইটো এটা খোলাহে যদিও খোলাটো অতি জীৱন্ত এটা বস্তু কৈছে দো এ ভেৰি লিভিং সেল ইনডিড and potent in its influences on the nation আৰু কি কৈছে যে এই যেটো ভূগোলৰ যেটো ধাৰণা যেটো খোলাৰ এই খোলাটোৰ দেশৰ ওপৰত প্ৰভাৱ বহুত বেছি আৰু ইয়াত জীৱন্ত ধাৰণা কিন্তু তথাপিতো ই কিন্তু খোলাহে কেৱল মাত্ৰ তেনেহলে তেতিয়া আমি কিন্তু যেতিয়া আমি লাহে লাহে এই খোলা বুলি ধৰাৰ পিছৰ আমাৰ যেটো দ্বিতীয় যেটো ৰিয়েলাইজেশন কি হয় যে আসল দেশ মানে এই ভূমিটো নহয় যদিও জীৱন্ত ধাৰণা সেইটো জীৱন্ত আৰু সত্য ধাৰণা তেনেহলে আসল দেশ মানে কি কৈছে সেই সমূহ সদা পৰিৱৰ্তনশীল পুৰুষ আৰু নাৰী যি সকলক লৈ দেশটো গঠন হৈছে আপুনি চাব যেতিয়া আমি লাহে বিকশিত কৰিম নেশনৰ আইডিয়াটোত আমি কোনো বস্তুক বাদ নিদিওঁ তাৰ ভূমি তাৰ দেশৰ জনসাধাৰণ তাৰ আত্মা মন প্ৰাণ তাৰ দেশৰ সংস্কৃতি একো বাদ দিয়া নহয় কিন্তু তাৰ বাবে আমি লাহে আমি বুজি পাব লাগিব কৈছে যে যি এই কিটো মানুহবোৰ পৰিৱৰ্তনশীল কিন্তু পৰিৱৰ্তনশীল হলেও সকলো সময়তে একেই বুলি আমাৰ বোধ হয় ঠিক যি ধৰণে ব্যক্তি মানুহৰ ক্ষেত্ৰত দেখা যায় আৰু তেতিয়াই কৈছে যে যেতিয়াই আমি দেশৰ যেটো ভূগোলটো যদিও জীৱন্ত এটা বস্তু যদিও সত্য বস্তু কিন্তু যেতিয়া আমি বুজিম দেশৰ ভূগোলটো কেৱল মাত্ৰ এটা খোলা এই খোলাৰ ভিতৰত থকা জাতিক কোনে গঢ়ি তুলিছে আসলতে সেই সকল পুৰুষ আৰু নাৰীয়ে তেতিয়াই লাহে আমি তাৰ মানে ফ্ৰম অবজেক্টিভ টু সাবজেক্টিভ কাৰণ পুৰুষ আৰু নাৰী মানে মন আমি এটা লাহে অন্তৰ্মুখী ধাৰণালৈ যাবলৈ আৰম্ভ কৰো বুলি কৈছে লাহে তেতিয়াও আমি যোৱা নাই লাহে যাবলৈ ধৰো তেতিয়াই কৈছে যে তেতিয়াই আমি প্ৰকৃত বিষয়গত গোষ্ঠী চেতনাৰ পথত আমি তেতিয়া যাত্ৰা কৰিবলৈ আৰম্ভ কৰো কৈছে we are on the way to a truly subjective communal consciousness আৰু যেতিয়ালৈকে আমাৰ দেশৰ প্ৰতি মোৰ ভাষাৰ প্ৰতি মোৰ জাতিৰ প্ৰতি যেতিয়ালৈকে সাবজেক্টিভ কনসিয়াসনেস আত্মিক ধাৰণাটো আত্মিক ধাৰণাৰ যেতিয়ালৈকে মই স্পন্দিত নহম মই যেতিয়ালৈকে মন্দিত নহম তেতিয়ালৈকে দেশৰ সৈতে মই কেতিয়াও I cannot make a spiritual relationship আৰু সেইভাবে আধুনিক সময়ত কি হৈছে আজি মোক এইখন দেখে খুৱাব পৰা নাই I have abandoned my citizenship because এতিয়া দেশৰ লগত সম্বন্ধ সিটিজেনশিপৰ নাগৰিকত্বৰ কালি মই আমেৰিকাত যাম তাহাতে মোক চাকৰি দিব তাৰে নাগৰিকত্ব লম পৰহি মই ইংলেণ্ডত যাম but for me my nationality is not changeable it is permanent idea for me I am forever Indian whether I live in England or whether I live in is a Great Britain or German or France কিন্তু আজিকালি আমাৰ দেশৰ লগত বিকজ কিয় আমি এই সাবজেক্টিভ আইডিয়াটো আমি
আমি প্ৰমোট কৰিবলৈ আমাক শিকোৱা হোৱা নাই আমাৰ দেশৰ লগত সম্বন্ধটো আমাৰ ভাষাৰ লগত দেশৰ লগত আমাৰ সম্বন্ধটো হল অবজেক্টিভ ধাৰণা অবজেক্টিভ বিকজ ইন্টেলেকচুৱেল আইডিয়া অনলি নট ইনটিউটিভ গতিকে এই যে গোষ্ঠী চেতনাৰ পথত আমি সেই ধৰণে লাহে লাহে আমি অগ্ৰসৰ হওঁ কৈছে কিয় কাৰণ কিয় কৈছে যে তেতিয়াই আমাৰ এই বোধ জন্ম হোৱাৰ এটা সম্ভাৱনা থাকে কি বোধ যে সমাজৰ শাৰীৰ সত্তাটো আসলতে এটা বিষয়ীগত শক্তি বিশেষ বিষয়ীগত শক্তি মানে সাবজেক্টিভ এটা ফোর্স বুলি কৈছে কিয় এই বিষয়ীগত ফোর্সটো কি পুৰুষ আৰু নাৰীসকল যে কেৱল মাত্ৰ বিষয়গত অস্তিত্ব নহয় তাৰ এটা বিষয়গত অস্তিত্ব আছে তাৰ ভূগোল আছে কিন্তু ভূগোলটো ভাৰতবৰ্ষই কৈছে ইটস এ লিভিং থিং জীৱন্ত বস্তু বুলি কৈছে জীৱন্ত ইন্দিত জীৱন্ত এটা মৃত এটা পাৰ্থিৱ কেৱল মাত্ৰ মেটাৰ নহয় ভূগোল কিন্তু তথাপিতো এই ভূগোলটো কিন্তু খোলা তাৰ আসল উপাদান শাৰীৰ সত্তাৰ উপাদান হল কোনটো সেই সকল পুৰুষ আৰু নাৰী আমি ধৰিব লাগিব দুইটাকে যদি সোধা যায় যে এখন দেশৰ শাৰীৰ সত্তা মানে ফিজিক্যাল বিইং মানে কি সেই দেশৰ ভূগোল আৰু সেই দেশৰ পুৰুষ আৰু নাৰী কিন্তু এই দুটাৰ ভিতৰত বেছি জীৱন্ত হল পুৰুষ আৰু নাৰী কিন্তু ভূগোলটোও জীৱন্ত গতিকে আমি গতিকে তেতিয়া আমি লাহে লাহে আমি এই যে বিষয়ীগত ধাৰণাৰ দিকে মনস্তাত্ত্বিক ধাৰণাৰ দিকে অন্তৰ্মুখী ধাৰণাৰ দিকে আত্মিক ধাৰণাৰ দিকে যেতিয়া আমি এই ধৰণে লাহে লাহে যেতিয়া আমি যাত্ৰা আৰম্ভ কৰো তেতিয়া আমাৰ উপলব্ধি হ'ব যে ই কেৱল দেশ মানে এটা বিষয়ীগত ধাৰণাই নহয় দেশ এটা আত্মা এ লিভিং পাৱাৰ অফ দি ইটাৰনেল ট্ৰুথ আমাৰ সেই বোধ হ'ব প্ৰথম এতিয়া মোক যদি সোধে যে কেনেকৈ প্ৰমাণ পাম আপুনি সেই উপলব্ধিৰ অভিযাত্ৰাৰ এজন অংশগ্ৰহণকাৰী হ'ব লাগিব যেতিয়ালৈকে আপুনি অংশগ্ৰহণকাৰী নহব I cannot make you understand like a plus b whole square formula আপুনি নিজে you have to get into the process আপুনি এই প্ৰক্ৰিয়াটোৰ মাজত you have to get into the process of experiencing সেই ধৰণে আপুনি সেই অভিযাত্ৰাটোত এডভেঞ্চাৰটোত আপুনি নিজে আপুনি প্ৰৱেশ কৰিব লাগিব নিজে এজন সেই যাত্ৰাৰ যাত্ৰী হ'ব লাগিব গতিকে তেতিয়া আমাৰ কৈছে আৰু যেতিয়া আমি আত্মা বুলি গম পাম তেতিয়াই গম পাম যে জাতিৰ কৈছে আত্মিক জীৱনৰ সমস্ত সম্ভাৱনা আৰু তাৰ সৈতে সমস্ত বিপদেই বিজড়িত হৈ আছে এটা দেশৰ সৈতে যেনেকে ব্যক্তিৰ ক্ষেত্ৰত আমি আত্মা হোৱাৰ পিছতো আমাৰ ব্যক্তিগত জীৱনৰ যেনেকে বিপদ আছে যেনেকে ব্যক্তিগত জীৱনৰ অফুৰন্ত সম্ভাৱনা আছে তেনেকে জাতিৰো বিপদ আছে আৰু জাতিৰো অফুৰন্ত সম্ভাৱনা আছে সেইবোৰ বিষয়ে আমি পৰৱৰ্তী সময়ত কৰিম আলোচনা মই কেৱল মাত্ৰ এই যে অবজেক্টিভৰ পৰা সাবজেক্টিভ আমি লাহে লাহে প্ৰথম অৱস্থাত আমাৰ অবজেক্টিভ ধাৰণাটোই হ'ব হেতু কোনো ভুল নহয় কাৰণ এটো বিৱৰ্তনৰ প্ৰথম ষ্টেপ কিন্তু সাবজেক্টিভ আৰু অবজেক্টিভ মানেনো কি আত্মা মানেনো কি আমি ইয়াৰ পিছত আৰু পৰৱৰ্তী সময়ত ভালদৰে এই আলোচনা কৰিম কিন্তু মই ইয়াৰে শ্ৰী অৰবিন্দৰ যেটো হিউম্যান সাইকেল গ্ৰন্থৰ দি কি কয় ডিসকভাৰী অফ নেশন সোল হেইটোৰ পৰা আমি মূলত সোল মানে কি আৰু এই মূলত এই অবজেক্টিভ আৰু সাবজেক্টিভ আইডিয়া অফ নেশনহুড বিষয়গত আৰু বিষয়ীগত ধাৰণা বা বস্তুনিষ্ঠ ধাৰণা বা আত্মনিষ্ঠ ধাৰণা বা আমি ক'ব পাৰো অন্তৰ্মুখী ধাৰণা আৰু বহিৰ্মুখী ধাৰণা যি বুলিয়ে কওঁ অবজেক্টিভ আৰু সাবজেক্টিভ তেনেহলে তাৰ পিছত আমি আলোচনা কৰিব বিচাৰিছো কোনটো এইখিনিলৈকে আমি আলোচনা কৰিছিলো আসলতে আজি পুনৰুক্তি কৰা হৈছে এক প্ৰকাৰ কৈছে যে পাশ্চাত্যত সমাজৰ বিষয়গত দৃষ্টিভংগীটোৱেই মানৱ জাতিৰ ঐতিহাসিক যুগত সকলো সময়তে প্ৰাধান্য লাভ কৰিছিল কোনটোৱে নট দি সাবজেক্টিভ আইডিয়া কোড ওয়েষ্টত পাশ্চাত্যত কেতিয়াও সাবজেক্টিভ ধাৰণাটো বিকশিত হোৱাই নাছিল আৰু কৈছে কি তেতিয়াহলে দি অবজেক্টিভ ভিউ অফ সোসাইটি হ্যাজ ৰেইন আমাৰ যে ভাৰতীয় ধাৰণাৰ লগত পশ্চিমৰ জ্ঞান প্ৰণালীৰ মূল পাৰ্থক্যটো কোড the distinction between objective idea and the subjective idea বিজ্ঞান অবজেক্টিভিটিক লৈ পেলাই জড়িত বিজ্ঞানে বস্তুৰ ভিতৰৰ সত্যৰ বাবে বিজ্ঞান is not concerned right now they are concerned about the outer reality of the things কিন্তু ভাৰতবৰ্ষক লাগে যে নহয় তাৰ যেটো বাহ্য ধাৰণাও লাগিব আৰু অন্তৰত কি আছে ভাৰতবৰ্ষৰ প্ৰশ্ন কৰিব মানুহ কেৱল মন নেকি মানুহ কেৱল প্ৰাণ নেকি মানুহ কেৱল শৰীৰ নেকি হয় তাৰ যেটো অবজেক্টিভ আইডিয়া মানুহ কেৱল এটা শৰীৰ তাৰ কিছুমান অংগ প্ৰত্যংগ আছে তাৰ এটা মন আছে
এই ভাৰতবৰ্ষৰ সাবজেক্টিভ আইডিয়াটো হল কি যে নো man is not mind, man is not prana, man is not sharira. Then what man is a soul. And what is soul? Living power of the eternal truth. তাক আমি বেলেগ বেলেগ ভাষাৰেও আমি বৰ্ণনা কৰিব পাৰো ব্যাখ্যা কৰিব পাৰো কিন্তু কৈছে যে পাশ্চাত্যত এই যেটো বিষয়গত দৃষ্টিভংগী বস্তুনিষ্ঠ দৃষ্টিভংগী এই দৃষ্টিভংগীটোৱেই কৈছে যে ইতিহাসৰ প্ৰায় যুগতে কৈছে পাশ্চাত্যত সমাজৰ বিষয়গত দৃষ্টিভংগীটোৱেই মানৱ জাতিৰ ঐতিহাসিক যুগত সকলো সময়তে প্ৰাধান্য লাভ কৰিছিল The objective view of society has reigned throughout the historical period of humanity, quote, in the West. Then what happened to Praisya? Istot ki hoisil? Because it has been sufficiently strong in the East. Because Praisya to eitu jothesto porimane shaktikhali asil. Nohole rame nokole heten janmabhumi, janoni janmabhumi sorgadopi gori hoisi. তেওঁ তেতিয়া মাতৃভূমি বুলি শব্দটো কলে হেতেন জন্মভূমি বুলি কৈছে অৰ্থাৎ ভূমিক লৈ পেলাই কোৱেশ্চন নট দি মাতৃ বুলি কোৱাৰ লগে লগে তাৰ লগত সাবজেক্টিভ এলিমেন্ট আহি জড়িত হৈ যাব কৈছে যে প্ৰাইছত হি যথেষ্ট শক্তিশালী আছিল এই যেটো অবজেক্টিভ ধাৰণা কিন্তু তাৰ সৰ্বব্যাপী প্ৰাধান্য নাছিল কৈছে সৰ্বব্যাপী প্ৰাধান্য নাছিল কৈছে দো নট এবসলিউটলি এনগ্ৰছিং কিয় কাৰণ আমাৰ সকলো বস্তুৰ মূল ভিত্তি হল বেদত অথৰ্বাৰীখিয়ে ইতিমধ্যে কৈ গৈছে কি মাতা ভূমি পুত্ৰ অহং পৃথিৱী উপনিষদে কি কৈছে সমগ্ৰ জগত ব্ৰহ্মণৰ অভিব্যক্তি এই যে যেটো বাজপেয়ীয়ে কলে কংকৰ মে শংকৰ হে এই যে মেটাৰৰ ভিতৰত কি আছে চৈতন্য আছে সচ্চিদানন্দ আছে সমগ্ৰ জগত ভগৱানৰ অভিব্যক্তি কোনে কৈছে গীতাই কৈছে উপনিষদে কৈছে প্ৰমাণ কি উপনিষদৰ শ্লোগন সৰ্বং খলবিদং ব্ৰহ্মণ all is ব্ৰহ্মণ আনকি মোৰে কম্পিউটাৰটো ব্ৰহ্মণ গণতন্ত্ৰও ব্ৰহ্মণ ৰাজনীতিও ব্ৰহ্মণ পাহাৰো ব্ৰহ্মণ গণতন্ত্ৰও ব্ৰহ্মণ নদীও ব্ৰহ্মণ কবিতাও ব্ৰহ্মণ অনুবাদ কৰ্মটোও ব্ৰহ্মণ সাহিত্যও ব্ৰহ্মণ কাব্যও ব্ৰহ্মণ কৈছে all is ব্ৰহ্মণ সৰ্বং খলবিদং ব্ৰহ্মণ কৈছে এই জগতত আমি যিমান যি প্ৰক্ৰিয়া দেখিছো নাম দেখিছো ৰূপ দেখিছো one is becoming many being and becoming one is becoming many গীতাই হেতু কি বুলি কৈছে গীতাত কৈছে বাসুদেৱম সৰ্বম ইতি এই জগতত যি আছে সকলো মই বুলি কৈছে কৃষ্ণই কিমান অহংকাৰ কৃষ্ণৰ তো তেৱেই বুলি সব উপনিষদেও কৈছে গতিকে ভাৰতবৰ্ষত সেইভাবে শ্ৰী অৰবিন্দই কৈছে যে যদিও জাতি বা নেশনৰ ক্ষেত্ৰত বিষয়গত যেটো দৃষ্টিভংগী অবজেক্টিভ দৃষ্টিভংগীটো যথেষ্ট শক্তিশালী আছিল বিৱৰ্তনৰ প্ৰথমৰ ফালে একেবাৰে প্ৰথম তাক আধুনিক যুগত কোনে সেডেলি ভেডেলি কৰি দিছে বঙ্কিম চন্দ্ৰই আধুনিক যুগত সেইভাবে আধুনিক যুগত আমি বঙ্কিমক যে ঋষি বুলি কৈছো মাত্ৰ দুটা শব্দ সৃষ্টি কৰাৰ বাবে বন্দে মাতৰম কিন্তু তাতো বঙ্কিমে ইট ওয়াজ নট সাফিসিয়েন্টলি এক্সপ্লেইন কাৰণ কাব্যত সাফিসিয়েন্টলি এক্সপ্লেইন কৰাৰ সুযোগ নাথাকে গতিকে তাৰ ঠিক পৰৱৰ্তী সময়ৰ পিছতেই ঋষি অৰবিন্দই সেই সমগ্ৰ বস্তু ব্যাখ্যা কৰিছে যে কিয় কালী বুলি কোৱা হৈছে কিয় দেৱী বুলি কোৱা হৈছে শ্ৰী অৰবিন্দই শেষত কৈছে ভাৰতক কি বুলি কৈছে তেওঁ সম্বোধন কৰিছে ভবানী ভাৰতী বুলি যে ইণ্ডিয়া ইজ ভবানী ভাৰতী ইজ ভবানী why ভবানী ইজ ভাৰতী আমি সেইবিলাকো কৰিম এই যে আমি দেখক আমি জয় আই অসম বুলি কৈছো কিন্তু আই কনসেপ্টটো কেতিয়া আহিল তাৰ অৰিজিনটো কোত সেই বিষয়ে এৰিষ্টটলে কিবা কৈছে নেকি প্লেটোৱে কৈছে নেকি সেই বিষয়ে জাৰ্মান ইংল্যান্ড আমেৰিকা অক্সফোর্ড বা কেমব্রিজ বা হার্ভার্ডে সেই বিষয়ে কিবা আমাক থিওরি দিছে নেকি কোনোবা দিনা পৃথিৱীৰ কোনোবা যুগত মুঠেও দিয়া নাই এদিনৰ কাৰণেও দিয়া নাই এটাও তত্ত্ব দিয়া নাই কেবল মাত্ৰ ভাৰতবৰ্ষই দিছে সেইভাবে উই আর ট্রাইং টু ইন্ডিয়ান নলেজ সিস্টেম অন এডুকেটেড ইন্ডিয়ানস বিকজ এডুকেটেড ইন্ডিয়ানস আর এলিনেটেড ফ্রম দেয়ার ওন কালচার গতিকে আমি প্ৰথম বুজিব লাগিব অবজেক্টিভ ধাৰণাটোৱেই ইতিহাসৰ সৰ্বসময়তে প্ৰাচ্য আৰু প্ৰাচ্যাত্য উভয়তেই শক্তিশালী আছিল যদিও প্ৰাচ্যত কি তাৰ সৰ্বব্যাপী প্ৰাধান্য নাছিল কৈছে নট এবসলিউটলি এনগ্ৰছিং কিয় কাৰণ আমাৰ ইয়াত বেদান্ত দৰ্শন আছে আমাৰ ইয়াত গীতা আছে
আমাৰ ইয়াত উপনিষদে আন ধৰণে কথা কৈ গৈছে আমাৰ ইয়াতে ঋগ অথৰ্ব বেদত কৈ গৈছে মাতা ভূমি পুত্র অহং পৃথিবা আৰু ভাৰতবৰ্ষৰ ঋষিসকলে জানি বুজি জাতি বা নেশনৰ ধাৰণাৰ লগত ৰাজনীতিক বিজড়িত হ'বলৈ ইমান সহজতে সুযোগ দিয়া নাছিল তাক লাহে লাহে বিকশিত কৰিছিল কৃষ্ণই আহি দাপৰ যুগতহে আহি ৰাজনীতিক লাহে লাহে ৰাষ্ট্ৰৰ লগত জড়িত কৰিব যত্ন কৰিছিল সন্তৰ্পণে আমি সেই বিষয়ে আলোচনা কৰিম যে কৃষ্ণ ভাৰতবৰ্ষৰ যদি জাতিৰ পিতা বুলি কাৰোবাক ক'ব লাগে এই জাতিৰ পিতা আসল জাতিৰ পিতা শ্ৰীকৃষ্ণ আমি সেই বিষয়ে এটা আভাস দিম পিছত তেনেহলে কলেইটো নহব এই যে অবজেক্টিভ ধাৰণাটো মানে কি আমি ইতিমধ্যে অলপ ব্যাখ্যা কৰিলো কি বুলি কলো অলপ ব্যাখ্যা কৰোতে কৈছে যে সেন্টাৰ্স ৰাউন্ডস ইট জিওগ্ৰাফিক্যাল দি মোস্ট আউটৱাৰ্ড এন্ড মেটেৰিয়েল এসপেক্ট অৰ্থাৎ দি প্যাশন ফৰ দি ল্যান্ড ইন হুইচ উই ডুৱেল যত আমি থাকো দি ল্যান্ড অফ আৱাৰ ফাদাৰ্স দি ল্যান্ড অফ আৱাৰ বাৰ্থ কান্ট্ৰি পেট্ৰিয়া ভেটাৰল্যান্ড জন্মভূমি এটসেট্ৰা এটসেট্ৰা কিন্তু ইয়াৰ পিছৰ অনুচ্ছেদটোতে মহাৰিষে তাক আৰু বিশদভাৱে ব্যাখ্যা কৰিছে হোৱাট ইজ দিস অবজেক্টিভ ভিউ অফ নেশনহুড কি বুলি কৈছে রুলার্স আমি সেই কাৰণে দেশৰ কথা আলোচনা কৰিলে ৰাজনীতি নহলে আমি আলোচনা কৰিব নোৱাৰো যেনেকৈ কিছুমান মানুহে মাংস নহলে ভাত খাব নোৱাৰে মাছ নহলে ভাত খাব নোৱাৰে আমি জাতিৰ ধাৰণা ক'বলৈ গলে আমাক ৰাজনীতি লাগিবই আমি ৰাজনীতি নোহোৱাকৈ আমি আমাৰ জাতীয়তাৰ কোনো কথা চিন্তাই কৰিব নোৱাৰো ৰাজনীতি লাগিব অৰ্থনীতি লাগিব ইনষ্টিটিউশন লাগিব প্ৰতিষ্ঠান লাগিব কোন ৰজা আছিল কোন মন্ত্ৰী আছিল আমাক এইবোৰ লাগিব কৈছে যে rulers people and thinker alike have understood by their existence কোনে শাসকসকলে জনসাধাৰণে আৰু চিন্তাবিদসকলে দেশ বুলি গলে কি বুজিছিল a political status which is not 99.9% western idea 101% western idea and we Indians are hopefully we are borrowing that idea আৰু আমি আমাৰ লৰা ছোৱালীক সেইবোৰ ধাৰণাই পঢ়াই আছো যিমান ৰাজনীতি বিজ্ঞানৰ কিতাপ আছে যিমান প্ৰফেসৰ এমেৰিটাস থাকক লাগিলে তেওঁলোকে এই ধাৰণাই কি কয় পঢ়ুৱাই আছে কাৰণ এই সাবজেক্টিভ ভিউৰ কথা দে ডু নট নো মই সাহসৰ সৈতে কৈছো কাৰণ এই সাবজেক্টিভ ধাৰণা অবজেক্টিভ ধাৰণাৰ বিষয়ে স্পেসিফিক্যালি প্ৰশ্নত অৱতাৰণা কৰিছে একমাত্ৰ পৃথিৱীৰ ভিতৰত মহাৰিষি মহাযোগী মহাবিপ্লৱী মহাকবি শ্ৰী অৰবিন্দই কেৱল মাত্ৰ কৈছে পলিটিক্যাল স্ট্যাটাস দি এক্সটেন্ট অফ देयर বৰ্ডাৰ্স অৰ্থাৎ আমাৰ চাৰিসীমা আমাৰ সীমান্ত কি পলিটিক্যাল স্ট্যাটাস আমাৰ সীমান্ত দেয়াৰ ইকোনমিক ওয়েল বিইং এন্ড এক্সপানশন দেয়ার laws institution and the working of these things সংবিধান দেশৰ আইন প্ৰণালী দেশৰ প্ৰতিষ্ঠান ইনষ্টিটিউশন ইকোনমিক ওয়েল বিইং এক্সপানশন দেশৰ সীমান্ত আৰু ৰাজনীতি পলিটিক্যাল স্ট্যাটাস this is the objective view of nation this is there আমি এটো অস্বীকাৰ কৰা নাই কিন্তু তাক আমি প্ৰপাৰ প্লেছত যেটো প্ৰপাৰ synthesis between subjective and objective আমি সেই synthesisৰ বি লৈ যাম আমি কোনো এইবোৰ বস্তুক বাদ নিদিও কিন্তু তাৰ প্ৰপাৰ জাগাত আমি তাক উপস্থাপন কৰিব লাগিব for this reason political and economic motive have everywhere predominated on the surface এই যে আধুনিক মানুহ ইমান কিয় ৰাজনৈতিক ইমান কিয় অৰ্থনৈতিক কাৰণ ৰাজনীতি আৰু অৰ্থনৈতিক বাদ দি যেনেকে মাছ মাংস নহলে আমি ভাত খাব নোৱাৰো তেনেকে আধুনিক মানুহে বিশেষকৈ বিজ্ঞান মনস্ক মানুহে একবিংশ শতিকাৰ মানুহে অতি শিক্ষিত মানুহে ৰাজনীতি আৰু অৰ্থনীতিৰ এই মাছ আৰু মাংস নোহোৱাকৈ কোনো কথা আলোচনা কৰিবই নোৱাৰে because of our objective vision because for this reason political and economic motive have everywhere predominated on the surface and history has been a record of their operation and influence আমি সেই কাৰণে আমি আলোচনা কৰিব লাগিলে ৰাজনীতি সমাজনীতি অৰ্থনীতি তাৰ বাহিৰে আমি অন্য কথা আলোচনা কৰিবই নোৱাৰো কৈছে যে তেনেহলে আমি শাসকসকলে জনসাধাৰণৰ চিন্তাবিদসকলে দেশ বুলি ক'লে কি বুজিছিল এটা ৰাজনৈতিক স্থিতি তাৰ পিছত ৰাজ্য বা দেশৰ সীমা কিমান দূৰলৈ বিস্তৃত বা আৰ্থিক সচ্ছলতা বা অৰ্থনৈতিক বিস্তৃতি তাৰ পিছত কি আছিল আৰু উপাদান আইন কানুন প্ৰতিষ্ঠান আৰু এই সকলোৰ গতিবিধি
দেশ বুলি ক'লে সিমানখিনি বুজিছিল আৰু সেইবাবেই কৈছে যে পৃথিৱীৰ সকলো সময়তেই এই যে ৰাজনৈতিক আৰু অৰ্থনৈতিক উদ্দেশ্য যেটো আমাৰ এই আমাৰ যেটো অবজেক্টিভ যেটো আমাৰ ভিউ সেই অবজেক্টিভ ভিউ সকলো সময়তে সকলো যুগতেই প্ৰাধান্য লাভ কৰিছে আৰু ইতিহাসত এই ৰাজনীতি অৰ্থনীতিৰ এই কাৰ্যাৱলীবোৰ লিপিবদ্ধ হৈ আছে আৰু সেইবাবে শ্ৰী তৰবিন্দই কৈছে তেওঁৰ সেইখন কিতাপতে এটা হেৰিত কৈছে যে আমাক সোচিয়োলজি আৰু হিষ্ট্ৰীয়ে আমাক একো জ্ঞান নিদিয়ে কিয় কৈছে যে মই যদি মই পাউনে নাপাও মই নাজানো মই তেওঁ এটা ডাঙৰ ষ্টেটমেন্ট এটো এটা চেপ্টাৰত কোট কৈছিলে কিয় কৈছে যে হিষ্ট্ৰী বাৰু মই হেতু ইয়াৰ নেক্সট হেৰিত মই আলোচনা কৰি দিম আজি মই এতিয়া মোৰ অলপ পাউতে দেৰি হ'ব কাৰণ কিয় এই বিকজ অফ দিস অবজেক্টিভ ভিউ আমি তাৰ অন্তৰালৰ যেটো মনস্তাত্ত্বিক ধাৰণা আমি দেশৰ হিষ্ট্ৰী বুলি ক'লে কি বুজিম কোন সময়ত গুপ্ত যুগ আছিল তেতিয়া ৰজা কোন আছিল ৰাণী কোন আছিল মন্ত্ৰী কোন আছিল কেইখন যুদ্ধ হৈছিল কেইখন বিগ্ৰহ হৈছিল কিন্তু মনস্তাত্ত্বিক ইভলিউশনটো প্ৰতিটো যুগত আমি বেদৰ যুগত ভাৰতবৰ্ষই কি কৰিছিল তাৰ পিছত মহাকাব্যৰ যুগত কি কৰিছিল সংস্কৃত সাহিত্যৰ ধ্ৰুপদী যুগত ভাৰতবৰ্ষই কি কৰিছিল আমি সেই বিষয়ে আলোচনা নকৰো আমাৰ বাবে হিষ্ট্ৰী মানে কি কেৱল মাত্ৰ এই চেঞ্জিং প্যাটাৰ্ন অফ ইনষ্টিটিউশন কোড ধনতন্ত্ৰ আছিল কোড গণতন্ত্ৰ আছিল কোড আপোনাৰ ৰাষ্ট্ৰতন্ত্ৰ আছিল কেৱল ৰজা আৰু মহাৰাজাৰ মানে জীৱনৰ এই যে কৈছে যে আৰু ইতিহাসত সেইবোৰৰ এই কাৰ্যাৱলী আৰু প্ৰভাৱ লিপিবদ্ধ কৰা আছে তাৰ বাহিৰে অন্য বস্তু নাই তেনেহলে কৈছে যে ইন স্পাইট অফ অল দিস থিংস এই সকলোবোৰ সত্ত্বেও কৈছে একমাত্ৰ যেটো বিষয়গত বস্তু সাবজেক্টিভ এলিমেন্ট আৰু মনস্তাত্ত্বিক প্ৰভাৱ কৈছে দি ওয়ান সাবজেক্টিভ এন্ড সাইকোলজিক্যাল ফোর্স কনসিয়াসলি এডমিটেড এই সমগ্ৰ জাতিৰ ধাৰণাৰ মাজত মাত্ৰ এটাই সাবজেক্টিভ এলিমেন্ট আধুনিক সকলে প্ৰবেশ কৰিব অনুমতি দিছিল হেতু কোনটো কৈছে এন্ড উইথ ডিফিকাল্টি ডিনায়েবল কৈছে উইথ ইজ এ ডিফিকাল্টি ডিনায়েবল কাৰণ তাক উইথ ডিফিকাল্টি ডিনায়েবল তাক ডিনাই কৰাটো ভেৰি ডিফিকাল্ট এই সাবজেক্টিভ যেটো উপাদান কৈছে ডিফিকাল্টি উইথ ডিফিকাল্টি ডিনায়েবল তাক ডিনাই কৰাটো ইমান সহজ নহয় আৰু হেতু কি হ্যাজ বিন দ্যাট অফ দি ইন্ডিভিজুৱেল গতিকে দেশৰ ধাৰণাৰ লগত কৈছে যে এটাই মাত্ৰ বিষয়গত আৰু মনস্তাত্ত্বিক প্ৰভাৱ যাক সচেতনভাৱে স্বীকাৰ কৰি লোৱা হৈছিল কনসিয়াসলি এডমিটেড আৰু যাক অস্বীকাৰ কৰাটো দুৰূহ কথা আছিল হেতু কি হল ব্যক্তিৰ প্ৰভাৱ যে জাতিৰ ওপৰত ব্যক্তিৰ প্ৰভাৱ আৰু ব্যক্তিৰ প্ৰভাৱ মানে মনস্তাত্ত্বিক প্ৰভাৱ ব্যক্তিৰ কাৰণেটো অবজেক্টিভ ব্যক্তিৰ প্ৰভাৱ মানে ব্যক্তিৰ যেটো আমাৰ লাং আছে কিডনি আছে তাৰে প্ৰভাৱৰ কথাটো কোৱা নাই তাৰ কথা কৈছে মোৰ মনৰ প্ৰভাৱৰ কথা কৈছে আৰু মনৰ প্ৰভাৱ বুলি কোৱাৰ লগে লগে ইট ইজ দি সাবজেক্টিভ থিং এটা আত্মনিষ্ঠ উপাদান অৰ্থাৎ আমি যেটা ব্যক্তিৰ প্ৰভাৱ বুলি এখন জাতিৰ ওপৰত ব্যক্তিৰ প্ৰভাৱ বুলি আমি কম যে ব্যক্তিৰ হাৰ্টটোৰ নহয় ফিজিক্যাল হাৰ্টটোৰ নহয় ৰাদাৰ মনস্তাত্ত্বিক হাৰ্টটোৰ হাৰ্ট কিডনি মানে ভিতৰৰ হাড় ইত্যাদিৰ প্ৰভাৱৰ কথা কোৱা নাই মনটোৰ প্ৰভাৱৰ কথা কৈছে গতিকে এই জাতিৰ আন কথা আলোচনা কৰাৰ উপৰি একমাত্ৰ মনস্তাত্ত্বিক বা সাবজেক্টিভ এলিমেন্ট যেটো আধুনিক শিক্ষা বিজ্ঞানৰ আধুনিক ৰাজনীতি বিজ্ঞানৰ শিক্ষা বিজ্ঞানৰ অংগ কেৱল মাত্ৰ কৈছে ব্যক্তিৰ প্ৰভাৱ হেতু অস্বীকাৰ কৰিব পৰা নাছিল আৰু কৈছে যে তাৰ পিছত কৈছে যে প্ৰিডমিনেন্স ইজ সো গ্ৰেট এই যে বাকি এই যেটো অবজেক্টিভ তাৰ যেটো প্ৰিডমিনেন্সটো কৈছে যে এই ৰাজনৈতিক আৰু অৰ্থনৈতিক উদ্দেশ্যৰ প্ৰাধান্য ইমানেই প্ৰবল যে আধুনিক ইতিহাসকাৰসকলে আধুনিক বুৰঞ্জীবিদসকলে আৰু কোনো ক্ষেত্ৰত ৰাজনৈতিক চিন্তাবিদসকলে এই সিদ্ধান্তত উপনীত হৈছে যে কি সিদ্ধান্তত কৈছে যে বিষয়গত প্ৰয়োজনেই প্ৰকৃতিৰ অলংঘ নিয়মৰ দ্বাৰা একমাত্ৰ নিৰ্ণয়কাৰী শক্তি হৈ আছে সেইবাবে আমাৰ যিসকল প্ৰগতিবাদী ধাৰণা বামপন্থী ধাৰণাই জাতিৰ ক্ষেত্ৰত তেওঁলোকে অৰ্থনীতি আৰু ৰাজনীতিৰ বাহিৰে আন কোনো কথা এডমিট নকৰে কাৰণ কৈছে যে আমি চিন্তাবিদ বুলি কওঁতে শ্ৰী কৈছে যে দি অবজেক্টিভ নেসেসিটিজ আৰ বাই ল অফ নেচাৰ দি অনলি ৰিয়েলি ডিটাৰমাইনিং ফোৰ্সেস সেইবাবে আমি যেতিয়াই
আমি দেশৰ কথা আলোচনা কৰো আমি ৰাজনৈতিক তত্ত্ব আৰু অৰ্থনীতিৰ আমি তৰৱালখন লৈ আনো তাৰ বাহিৰে আমি জাতিৰ বিষয়ে আলোচনা কৰিবই নোৱাৰো কিয় because of this predominance of objective idea বস্তুনিষ্ঠ ধাৰণাৰ বাবে আৰু বস্তুনিষ্ঠ মানে কি ইতিমধ্যে আমি কৈছো আৰু বাবে সেইভাবে যে বিষয়গত প্ৰয়োজনতেই প্ৰকৃতিৰ অলংঘ নিয়মেৰে একমাত্ৰ নিৰ্ণয়কাৰী শক্তি বা প্ৰভাৱ আৰু আন যিয়েই থাকক যি সাবজেক্টিভ মনস্তাত্ত্বিক যদি কিবা প্ৰভাৱ আছেও এইবোৰ কেৱল কৈছে আকস্মিক বাহ্য ঘটনাৰ আধাৰ কেইবোৰে যে মনস্তাত্ত্বিক ঘটনাবোৰে কেইবোৰ এটা এক্সিডেন্ট বা কেজুৱেল ঘটিছে আৰু ঘটনা কিবা এটা ঘটিব লাগে কৈছে all else is result or superficial accident of these forces মানে অৰ্থাৎ কৈছে যে কি যে অৰ্থাৎ the objective necessities আৰু objective necessities মানে কি যেটো আমি ইয়াৰ আগত যেটো কৰিলো যে পৃথিৱীৰ জায়গা কিহৰ কাৰণে যে for this reason political and economic motive have everywhere predominated on the surface এই যেটো objective necessity সেইটোৱে একমাত্ৰ নিৰ্ণয়কাৰী শক্তি বুলি কৈছে আৰু আন যদি কিবা দেশৰ কথা আলোচনা কৰোতে আন কথা যদি আহি পৰেও সেইবোৰ কি বুলি কৈছে all else is result or superficial accident of these forces মানে these forces of economics and politics কেৱল আকস্মিক বাহ্য ঘটনা তেনেহলে এই যেটো আমি যে কোন scientific history has been conceived as if it must be a record and appreciation of the environmental motive of political action আমি যে বৈজ্ঞানিক ব্যাখ্যাৰ কথা দাবী কৰো ইতিহাসৰ it is nothing but political explanation because the scientific history has been conceived as if it must be a record and appreciation of the environmental motives of political action of the play of economic forces and development and the course of institutional evolution অর্থাৎ আমি scientific explanation of history বুলি কওঁতে তিনিটা উপাদান politics economics আৰু কৈছে course of institutional evolution এই যে কি আমাৰ অনুষ্ঠান প্ৰতিষ্ঠান গঢ়ি উঠিছে আমি যেতিয়া ইতিহাসৰ বিজ্ঞানসন্মত ব্যাখ্যা মানে তাকেই বুজো কোনো আন মনস্তাত্ত্বিক যিবোৰ কি মনস্তত্ত্বই প্ৰতিটো যুগক এটা শ্ৰী অৰবিন্দই কৈছে ভাৰতক 5টা যুগত ভাগ কৰিছে তেওঁ প্ৰথমটো যুগ বৈদিক যুগ দ্বিতীয় যুগটো মহাকাব্যৰ যুগ তৃতীয় যুগটো সংস্কৃত সাহিত্যৰ ধ্ৰুপদী যুগ চতুৰ্থ যুগটো কৈছে পুৰাণ আৰু তন্ত্ৰৰ যুগ আৰু পঞ্চম যুগটো কৈছে উত্তৰ কালৰ বৈষ্ণৱ সাধনাৰ যুগ আৰু প্ৰত্যেকটো যুগতে ভাৰতবৰ্ষই কি কাম কৰিছিল আৰু এই ধৰণৰ যেটো হিষ্ট্ৰি যেটো ব্যাখ্যা ইট ইজ দি হিষ্ট্ৰি বাই কনসিয়াসনেস সাবজেক্টিভ যেটো ধাৰণাৰে যে প্ৰতিটো যুগত আমাৰ সাধনা কি আছিল মনস্তাত্ত্বিক আমাৰ যজ্ঞ কি আছিল কিন্তু যেটো সাইন্টিফিক এনালাইসিস তেওঁলোকে চিন্তা কৰে ইনস্টিটিউশন কি হৈছিল গণতন্ত্ৰ ক'ত আছিল ধনতন্ত্ৰ ক'ত আছিল ৰাষ্ট্ৰতন্ত্ৰ ক'ত আছিল ইকোনমিক্স কি আছিল পলিটিক্স কি আছিল আৰু আনকি আমাৰ বামপন্থীসকলে তো কয় যে ইকোনমিক্স আৰু পলিটিক্সই বাকি আন সকলো বস্তুকে নিৰ্ণয় কৰে একমাত্ৰ নিৰ্ণয়কাৰী শক্তি আৰু সেইভাবে কৈছে আৰু কৈছে যে যিবিলাকে অলপমান মনস্তাত্ত্বিক উপাদান সেইসমূহ ইতিহাসকাৰৰ ভিতৰত মনস্তাত্ত্বিক যদি কিবা উপাদান আলোচনা কৰিছিল হেতু কি কৰিছিল তেওঁলোকে ব্যক্তিৰ ওপৰত দৃষ্টি নিবদ্ধ কৰিছিল যে ব্যক্তিৰ ৰাষ্ট্ৰখনৰ ওপৰত প্ৰভাৱ কি ইমানখিনি কৰিছিল আলোচনা আৰু সেইটো কৰিবলৈ যাওঁতেও তেওঁলোকে কি কৰিছিল তেওঁলোকৰ ধাৰণাত অনুসৰি বহু সংখ্যক জীৱন চৰিতৰ সমাবেশ ভিন্ন আন একো নহয় বুলি কৈছিল গতিকে মনস্তাত্ত্বিক এলিমেন্ট যদি তেওঁলোকে কিবা যদি এডমিট কৰিছিল কেৱল সেইখিনিই কৰিছিল দি ফিউ হু ষ্টিল ভ্যালুড দি সাইকোলজিক্যাল এলিমেন্ট হ্যাভ কেপ্ট देयर আই ফিক্সড অন ইন্ডিভিজুয়াল যদি কিবা মনস্তাত্ত্বিক তত্ত্ব জাতি নেশন এইবোৰৰ বিষয়ে আলোচনা কৰোতে প্ৰয়োজন হয় ফিক্সড অন ইন্ডিভিজুয়াল ব্যক্তিৰ ওপৰত আৰু ব্যক্তি মানে কি are not far from conceiving of history as a mass of biographies কিছুমান জীৱন চৰিতৰ সমাবেশ ভিন্ন বুৰঞ্জী আৰু একো নহয় বুলি তেওঁলোকে ভাবিছিল যদি ব্যক্তিৰ ওপৰত যদি মনস্তাত্ত্বিক এলিমেন্টটো কোনোবাই যদি এডমিট কৰিছিল গতিকে আমি ইমানখিনি লৈ আলোচনা কৰো তাৰ পৰৱৰ্তী সময়ত আমি আৰু বাকি যিখিনি কথা কাৰণ এই ধাৰণাটো আপোনালোকৰ বাবে অলপ কঠিন যে নিশ্চিতভাৱে হ'ব
কাৰণ আমাক মানে এদিন দুদিন নহয় আমি আধুনিক যুগত যেতিয়াৰ পৰা আমি ৰাজনীতি বিজ্ঞান শিকিছো, যেতিয়াৰ পৰা আমি সমাজতত্ত্ব শিকিছো, সমাজৰ বিষয়ে এই ধাৰণাৰ দ্বাৰা প্ৰজন্মৰ পিছত প্ৰজন্ম শিক্ষিত হৈছে। ৰন্ধে ৰন্ধে আমি ঔপনিৱেশিক জ্ঞান তত্ত্বৰ দ্বাৰা আমাৰ ৰন্ধ পৰিচালিত হৈছে। সেইবাবে ইমান সহজতে এই অবজেক্টিভ ধাৰণাৰ দ্বাৰা আমি আসন্ন হৈ আছো। এই অবজেক্টিভ ধাৰণাই আমাক সকলো ক্ষেত্ৰতে আমাৰ চেতনাক নিয়ন্ত্ৰিত কৰিছে। গতিকে তাৰ পিছত দেশক মা বুলি কোৱা, দেশক আত্মা বুলি কোৱা, দেশক দেৱী বুলি কোৱা, দেশৰ পাথৰৰ মাজত কংকৰ মে শংকৰ, এইবোৰ ধাৰণা আমাৰ অদ্ভুত যেন লাগে। কিন্তু আমি লাহে লাহে আৰু আলোচনা কৰিম। এতিয়া আমি প্ৰাৰম্ভিক and with this analysis up to this আমি এইখিনিলৈকে আলোচনা কৰিছো। let me allow to conclude here and আমি ইয়াৰ পৰৱৰ্তী সময়ত ইয়াৰ পৰৱৰ্তী অংশলৈ কৰিম। if you want to interact এইখিনিৰ বিষয়ে আপোনালোকৰ যদি কিবা মন্তব্য, কিবা অকল যিখিনি আমি আলোচনা কৰিলো সেই বিষয়ে যদি কিবা আপোনালোকৰ কিবা সন্দেহ আছে, কিবা সুধিবলগীয়া আছে, সুধিব পাৰে। বা আপোনালোকৰ যদি কিবা মন্তব্য খুব সংক্ষিপ্তভাৱে, because we are already late by 1 minute right now. Thank you. দাদা নমস্কাৰ। নমস্কাৰ। মই সোহনলাল যাদৱ, ডিব্ৰুগড়। হয় হয় দাদা আজি খুব ভাল লাগিলে। সাবজেক্টিভ ৰিলেশ্যন উইথ লেংগুৱেজ যি ধৰণে আপুনি ক'লে, দ্ৰৌপদী ভাষাৰ পৰা যদি আমি কিবা লাভ নাপালে আমি ভাষাটো এৰিব নোৱাৰো, একেধৰণে মাৰ পৰা যদি আমি একো লাভ নাপালে আমি মাক নিজৰ মাতৃক এৰিব নোৱাৰো। যিমানেই বুদ্ধিজীৱীয়ে নিশিকাওক কিয়, যিমানেই বুদ্ধিজীৱীয়ে নিশিকাওক কিয়, আমি সেইবোৰ কথা নুশুনো। উই উইল বি গাইডেড বাই দি সাবজেক্টিভ আইডিয়া, সাইকোলজিক্যাল আইডিয়া, আমাৰ যিটো আত্মিক ধাৰণাৰ দ্বাৰা আমি নিজক পৰিচালিত কৰিম। উই উইল কন্টিনিউ টু এডোৰ আৱাৰ লেংগুৱেজ। আৰু লেংগুৱেজ শুড নট বি কমাৰ্চিয়েলাইজড। নহয়, আমি লেংগুৱেজক কমাৰ্চিয়েলি, সাইণ্টিফিকেলি সকলো ধৰণৰ কামৰ কাৰণে আমি আমাৰ ভাষাক আমি অৰ্হতা, তাক আমি যোগ্য কৰি তুলিব লাগিব। কিন্তু যোগ্য যদি কিবা কাৰণত কোনোবা এটা ক্ষেত্ৰত হ'ব পৰা নাই, তথাপিতো আমি আমাৰ ভাষাক নেৰো। আমি আমাৰ ভাষাৰ প্ৰকৃতি, আমাক ভাষাই কিবা দিব পাৰক নোৱাৰক, তথাপিতো ভাষাক ভক্তি কৰিমেই। আমাক যিমানেই বুদ্ধিজীৱীয়ে, যিমানেই জাতীয় অনুষ্ঠানৰ প্ৰাক্তন সভাপতিয়ে আমাক বুজাবলৈ যত্ন নকৰক কিয়, উই উইল কন্টিনিউ টু ৰিজেক্ট। আমাক ভাষাই একো নিদিলেও ভাষাৰ প্ৰতি আমি প্ৰেম কৰিম। কাৰণ ভাষা আমাৰ বাবে ভাগৱতী শক্তিৰ অভিব্যক্তি। মই সেই বিষয়ে এতিয়া ক'বলৈ নাযাওঁ। ভাষাৰ আচলতে 4টা স্তৰ আছে। প্ৰথমটোক কয় বৈখৰী, দ্বিতীয়টোক কয় মধ্যমা, তৃতীয়টোক কয় পশ্যন্তী, আৰু একেবাৰে চতুৰ্থটো হ'ল পৰাবাক। পৰাবাক মানে হ'ল অদিতি। সেই যিটো চতুৰ্থ পৰ্যায়ত পৃথিৱীৰ প্ৰত্যেকটো ভাষা একেই। আমি কাজিয়া কৰো অসমীয়া, বঙালী, ফ্ৰান্স, জাৰ্মানী, কেৱল বৈখৰীৰ ডিফাৰেন্সটো হৈছে কেৱল মাত্ৰ বৈখৰী লেভেলত। এটা বৈখৰী মানে কি? থিংকিং বাই ৱৰ্ডছ। বৈখৰী মানে হ'ল থিংকিং বাই ৱৰ্ডছ। মধ্যমা মানে কি? থিংকিং বাই আইডিয়াজ। পশ্যন্তী মানে কি? পশ্যন্তী মানে হ'ল সংস্কৃতত পশ্যন্তী মানে টু সি। পশ্যন্তী মানে হ'ল থিংকিং বাই এক্সপেৰিয়েন্স। আমি আমাৰ এই যে ভাষাৰ লগত আত্মিক সম্বন্ধ, মানে মই আজি আই এম থিংকিং বাই ৱৰ্ডছ। মই নিজৰ প্ৰমোচন লাগিব, মোক এছিষ্টেণ্ট প্ৰফেচাৰৰ পৰা মোক এছ'চিয়েট প্ৰফেচাৰশ্বিপ লাগিব। আই উইল লাৰ্ণ হাউ টু থিংক উইথ আইডিয়াজ। তাতো মই সন্তুষ্ট নহওঁ। আই উইল ট্ৰাই টু থিংক উইথ এক্সপেৰিয়েন্স। মোক প্ৰফেচাৰশ্বিপো লাগিব। আৰু একেবাৰে পৰাবাক is the center. Parabak is the source. ঋগ্বেদে কৈছে, গতিকে ভাষা ভাগৱতী শক্তিৰ অভিব্যক্তি। ভাষা জাতীয় সম্পদো নহয়। ভাষা ইজ এ ডিভাইন মেনিফেষ্টেশ্যন। বাংময়ী ৰূপত ভাষা মোৰ বাবে দেৱী। মই ভাষাক এই ধৰণে পূজা কৰো। ভাষা মোৰ বাবে জাতীয় স্বাভিমানৰ বিষয়বস্তু নহয়, তাতকে বহুত ওপৰত। ভাষা মোৰ বাবে স্বয়ং সৃষ্টিকৰ্তী, স্বয়ং জগত জননীৰ অভিব্যক্তি, স্বয়ং জগত জননীৰ অভিব্যক্তি। আৰু কোনোবাই কিবা ক'ব? আৰু কিবা মতামত কোনোবাই ক'ব?
দাদা আমাৰ কলেজৰ এগৰাকী এছিষ্টেণ্ট প্ৰফেচাৰ লাষ্ট টাইম আমাৰ ডিব্ৰু কলেজত আহোঁতে তাই শুনিছিলে খুব ভাল পাইছে আজি মই লিংক শ্বেয়াৰ কৰিছো তাই আজি জইনো কৰিছে অংগনা কাশ্যপ থ্যাংক ইউ কিন্তু এই ধাৰণাটোৰ বিষয়ে আপোনালোকে যদি নিয়মীয়াভাৱে যোগদান কৰি নাথাকে তেতিয়া মোৰ বাবে মই বেছি আগবাঢ়িব নোৱাৰিম কাৰণ এই সাবজেক্টিভ আৰু অবজেক্টিভৰ ডিফাৰেন্সটো ধৰক যিসকল স্পিৰিচুৱেলিষ্ট বা যিসকল সাইকোলজিৰ লগত জড়িত তেওঁলোকে সহজতে বুজি পায় কিন্তু আমাৰ বাবে আমি ইমান অবজেক্টিভ বস্তুনিষ্ঠ আইডিয়াৰ দ্বাৰা আমি সকলোতে আমি নিজক আমি আপুনি কেনে কক আমি কোনো কথা অৰ্থনীতি ৰাজনীতি এইবোৰ বাদ দি আমি আলোচনা কৰিবই নোৱাৰো আমাৰ ভূমিৰ লগত যেন আন সম্বন্ধই নাই আমি ভূমিক আমি ইয়াত অথৰবাৰ দেখি আমি জয়াই অসম বুলি কৈছো আমি ভাৰত মাতা কি জয় বুলি কৈছো কিন্তু ইট ইজ হাউ মাচ ইট ইজ এ পলিটিক্যাল স্লোগান আৰু হাউ মাচ ইট ইজ আমি যেটো শ্ৰী তৰবিন্দই নিজৰ যুৱতী পত্নীলৈ লেখা চিঠিত কৈছিল যে মোৰ দেশক মই মোৰ মা বুলি ভাবো আৰু সেই দেশৰ মই সন্তান গতিকে এই যেটো আত্মিক সম্বন্ধ কেতিয়া হ'ব when you will be influenced by the subjective idea of nation গতিকে আমি লৈকে গৈ আছো লাহে লাহে আমি তাৰ আপোনালোকে ইয়াতে মই এই যে আইডিয়া অফ নেশন তাত সকলো প্ৰশ্নৰে উত্তৰ দিবলৈ মই মোৰ সীমিত শক্তিৰে প্ৰয়াস কৰিম কিয় আমি কৰবাত ভাৰতক দেৱতা কৈছো আত্মা কৈছো কেতিয়াবা লক্ষ্মী নাৰায়ণ কৈছো কেতিয়াবা দেৱী কৈছো সংস্কৃতিয়েই বা আমাৰ জাতিৰ ধাৰণাৰ মাজত সংস্কৃতিৰ অংগ কোট বা আপোনাৰ ৰাজনীতিৰ অংগ কোট দেশৰ মন কোনটো দেশৰ প্ৰাণ কোনটো দেশৰ শৰীৰ কোনটো আমি লাহে লাহে শেষত গৈ শ্ৰী অৰবিন্দৰ একেবাৰে তেওঁ ৱেষ্টাৰ্ণ থিওৰি আৰু যেটো আমাৰ ইণ্ডিয়ান থিওৰিৰ মাজত যেটো একেবাৰে পাৰ্থক্য কৰিছে এই বিষয়ে কৰিম আলোচনা থ্যাংক ইউ সো অৰ্গানাইজাৰ উই মে পাৰহেপস কনক্লুড I think nobody will be interacting. It seems nobody will be interacting. Organizer, we may conclude. Yes. Thank you, sir. I would like to extend my heartfelt gratitude to all those who joined us for today's insightful online lecture. First and foremost, I would like to express my sincere thanks to our esteemed speaker, Dr. Diganta Biswa Sharma, sir. We are incredibly fortunate to have you guiding us through such a thought-provoking session. I would also like to thank the organizing committee in making this event a success. Lastly, I want to extend my thanks to all the participants for being a part of our today's lecture session. লগত এটা কথা আপোনালোকক জনাব খুজো যে আজি শ্ৰদ্ধাৰ দিগন্ত বিশ্ব শৰ্মা ছাৰৰ জন্মদিন তেখেতলৈ জন্মদিনৰ শুভেচ্ছা আৰু লগতে সুস্বাস্থ্য কামনা কৰিলো লগতে আমাৰ অৰ্গানাইজিং কমিটিৰ ডক্টৰ সঞ্জয় দত্ত ছাৰৰো আজি জন্মদিন দত্ত আমি অধ্যাপক দত্তকো আমি শুভেচ্ছা জ্ঞাপন কৰিলো জন্মদিনৰ শুভেচ্ছা জনালো হ্যাপি বাৰ্থডে টু সঞ্জয় দত্ত and thank you all মোৰে একেদিনাই জন্মদিন বুলি জানা নাছিলো সেইটো Thank you. Hi, sir. Thank you all. And we will meet you in the next sessions, which will be notified by the organizing committee. Thank you all and good night. Yes. Thank you and namaskar and good night to all.